এইটো আপুনি ৰাখি থলো বহুতখিনি পজিটিভিটি ই লয় মানে এতিয়া আপোনাৰ ঘৰত যদি দুৰ্ঘটনা হ'বলৈ হয় ই মানে ফাট খাই যায় মানে ই লৈ মানে আপোনাৰ প্ৰব্লেমছটো লৈ মানুহৰ ঘৰত মেইনলি প্ৰব্লেম আপুনি যদি সুধে মানি ৰিলেট প্ৰব্লেমছবিলাক বেছিকৈ কয় আৰু মানিটো থাকিলে আপোনাৰ চব কিছুমান বেলেঞ্চো হৈ যায় ধৰক তো মানি হিচাপত আপুনি চাউথটো যদি বেলেঞ্চ কৰে বহুতখিনি তাত মানে আপোনাৰ মানে মানি অহা ৰাস্তাটো বনে নৰ্থ ইষ্টতেই নামঘৰ হ'ব পাৰে আৰু নৰ্থ ইষ্টৰ বাহিৰে কোনটো জেগা আছে যদি নৰ্থ ইষ্টত বাথৰুম আছে আপুনি চাউথ ৱেষ্টটো বেলেঞ্চ কৰিবও ট্ৰাই কৰক ব্ৰহ্মস্থানত তুলসী ৰাখিব পাৰি নেকি এঞ্জেলছ নাম্বাৰৰ ওপৰত কওকচোন 1111 দেখিয়ে থাকো 33 দেখিয়ে থাকো হয় মেইন এঞ্জেল নাম্বাৰ কোনকেইটা হয় যিকেইটা আমি সঁচাৰ্থত দেখিলে কি কৰিব লাগে হিলিঙত বেমাৰো ভাল হয় 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 বেমাৰো ভাল আৰু হয় কি হয় এতিয়া বাস্তু প্ৰব্লেমত থাকে আপোনাৰ যদি সেই জোনটোত প্ৰব্লেম পাইছে আপুনি এটা স্বাস্তিক বনাই দিয়ক তাত আৰু যেনেকৈ আমি ডেষ্টিনি চেঞ্জ কৰিব নোৱাৰোঁ কিন্তু আমি কিছুমান আমি ৰিডিজাইন কৰিব পাৰোঁ নিজৰ লাইফটো যাতে আমি সেই লাইফত হ'ব লগা ঘটনাটোৰ আগতে আমি ৰেডি হওঁ ঘৰৰ ভিতৰত কোনকেইটা প্লান্ট ৰাখিলে আমাৰ কি ভাল হয় নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আজি মোৰ ষ্টুডিঅ'ত নাই মই এখন বিশেষ চেম্বাৰত আছোঁ আৰু চেম্বাৰটো খুব বেছি ধুনীয়া কাৰণ এই চেম্বাৰটো হৈছে বিনীতা শইকীয়া বাইদেউৰ চেম্বাৰ আৰু তেখেত এগৰাকী এষ্ট্ৰলজাৰ তেখেত এগৰাকী নিউমাৰলজিষ্ট তেখেত এগৰাকী বাস্তু কনচালটেণ্ট আৰু তেখেত এগৰাকী হিলাৰ বুলি ক'ব পাৰি এনাৰ্জি হিলাৰ আৰু বাইদেউ ডিব্ৰুগড়ত থাকে আৰু সেইবাবে আজি বাইদেউক মই লগ কৰিবলৈ আহিলোঁ ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়ৰ একেবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰতে তেখেতৰ চেম্বাৰ আৰু তাতে আহি আজি আমি বহুতখিনি কথা পাতিবলৈ চেষ্টা কৰিম বাইদেৱে যথেষ্টখিনি জ্ঞান বা যথেষ্টখিনি অধ্যয়ন কৰিছে এই বিশেষ ক্ষেত্ৰখনত গতিকে বাইদেউক নমস্কাৰ জনালোঁ মোৰ ফালৰ পৰা আছে ভালে আছে ভালে প্ৰথম সোমাই চেম্বাৰটো বিৰাট পজিটিভ লাগিলে আৰু ইয়াত কিছুমান বস্তু আছে যিখিনি বস্তু মই পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাম বাইদেৱে যিখিনি লৈ পেলাই ইয়াত চৰ্চা চলাই আছে বাইদেউ আৰম্ভ ক'ৰ পৰা কৰোঁ নিউমাৰলজি কৰিম বাস্তু কৰিম নে হিলিঙৰ ওপৰত কৰিম বাস্তুৰ ওপৰতো কৰিব পাৰে ষ্টাৰ্ট বাস্তুৰ ওপৰত কৰিব পাৰে তো বাস্তু বুলি ক'লে আজিকালি বহুত বহুত মানে ইমান বেছি নলেজ হৈ গৈছে ন ৰিল চালে বহুত কথা ওলাই যায় আৰু বহুত বেলেগ এষ্ট্ৰলজাৰে বেলেগ কথা কয় বাস্তু কনচালটেণ্টে বেলেগ কথা কয় মই আপোনাৰ পৰা নতুন কথা জানিব বিচাৰিছোঁ আৰু কেতিয়াৰ পৰা আপুনি এই চৰ্চা কৰি আছে সেইটো প্ৰথম জানি লওক হয় মই আপোনাৰ 2020ৰ পাছৰ পৰাই আপোনাৰ পঢ়া ষ্টাৰ্ট কৰিছোঁ আৰু তাৰপিছত লাহে আপোনাৰ নিজৰ লৈ অলপ ট্ৰাই কৰিলোঁ ঘৰলৈ চালোঁ তাৰপিছতে বাকী বাহিৰা মানুহবোৰ চাই এতিয়া লাহে কৰি আছোঁ আৰু তেনেকৈ প্ৰথম ক'ত শিকা আৰম্ভ কৰিছিল মই আপোনাৰ কেলকাতাৰ পৰা প্ৰথম পঢ়িলোঁ তাৰপিছত ঔৰংগাবাদৰ পৰা বাস্তুটো কৰা তাৰপিছত এতিয়া অনলাইন কিছুমান কৰি থকা হয় আৰু মানে ইয়াত শিকাৰ শেষ নাই ন শেষ নাই শিকি থাকিব লাগে আৰু আপোনাৰ এতিয়াও মোৰ শিকি থকাই হৈছে আৰু মানে আপোনাৰ শেষ নহয় বস্তুটো ইটো জানিলেও ইটো দৰকাৰ মানে আপোনাৰ লাইফটো চলিবলৈ মানে আপুনি লাইফত কৰ্ম কৰি যাব লাগিব যেনেকৈ তো এনেকৈ পঢ়ি জ্ঞানটো লৈ থাকিব লগা দৰকাৰ আৰু গম পাইছোঁ আপোনাক লগ পাবলৈ মানুহ এই চেম্বাৰত আহে নে অনলাইনো আপোনাক অনলাইনো কৰোঁ আৰু চেম্বাৰলৈ আহিলেও আহিব পাৰে বাইদেউ বাস্তু বুলি কোৱাৰ লগে লগে বাস্তু কি হয় সেইটো প্ৰথম জানি লওঁ আৰু আমি কি ভুল কৰি থাকোঁ বাস্তু বুলি ক'লে আপোনাৰ যোনটো আপোনাৰ এতিয়া মডাৰ্ণ যুগত চলি আছে যোনটো মডাৰ্ণ আপোনাৰ এনাৰ্জি বাস্তু বুলি কয় যোনটোত আপোনাৰ আগৰ পৰাই আপোনাৰ বস্তুটো চলি থকা কিন্তু এতিয়াহে আমাৰ মানুহৰ নলেজটো অলপ বাঢ়িছে ধৰক যোনটো ঘৰ এটা বনোৱাৰ লগে লগে আপোনাৰ বাস্তু দেৱতা এক্টিভ হয় তাৰপাছত আপোনাৰ ঘৰখনত আপোনাৰ 45 জন দেৱতা মানে আপোনাৰ বহি যায় ধৰক যেতিয়া আপুনি মাটি ভেটি এটা কিনা হয় তো ঘৰটো যেনেকৈ বনাই আপোনাৰ দেৱতাজবিলাক এক্টিভেট হৈ থাকে আৰু এণ্ট্ৰেঞ্চ হিচাপত আপোনাৰ 32টা এণ্ট্ৰেঞ্চ থাকে তাতে এজন 32জন মানে আপোনাৰ দেৱতা বহি থাকে তো আমি যেতিয়া প্ৰব্লেম কৰি থাকোঁ যেনেকৈ আপুনি বনাওঁ বা দৰ্জা খোলোঁ সেই এনাৰ্জি যদি নেগেটিভ মানে অসুৰ আৰু আপোনাৰ দেৱতা মানে পজিটিভ নেগেটিভ মিলি 45 জন বনে যদি আপুনি নেগেটিভ জোনত দৰ্জাখন খোলা হয় তেনেহ'লে আপোনাৰ ঘৰত নেগেটিভটো ষ্টাৰ্ট হয় তো তেনেকৈ মানুহে মানে ভাবে এতিয়া যেনেকৈ আগতে পূব ফালে দৰ্জা থাকিলে ভাল কয় পশ্চিম ফালে আপোনাৰ বেয়া যোনটো মানুহে যেনেকৈ জানে কিন্তু পূবত আপোনাৰ 8টা এণ্ট্ৰেঞ্চ উত্তৰত 8টা এণ্ট্ৰেঞ্চ এতিয়া আপুনি পজিটিভত খুলিছে নে নেগেটিভত খুলিছে সেইটো এনাৰ্জি চেক কৰিলে গম পোৱা হয় মানে একদম সৰু জেগাত হে দৰকিখন থাকে হয় সৰু আপোনাৰ ধৰি লওক পূবৰ পৰা আপোনাৰ উত্তৰলৈকে যিমানখিনি আহে জেগা তাতে আপোনাৰ 8টা খোল খাই ধৰক পূবত 8টা এনেকৈ এতিয়া আপুনি যদি কিছুমান ঘৰত ধৰি লওক মাৰ্ডাৰ হৈছে তো আপুনি গম পাব সেইখন ঘৰত আপুনি দূৰৰ পৰা আপুনি যোনে হ'লেও প্ৰেডিক্ট কৰিব পাৰে তাত নৰ্থত আপোনাৰ দৰ্জা খোল খাই আছে সেই নেগেটিভ জোনত তেনেকৈ
তাৰপিছতে আপোনাৰ যাৰ ঘৰত ছোৱালী বেছি ল'ৰা সন্তান নহৈছে বহুত ট্ৰিটমেণ্ট কৰি থাকে বা যেনেকৈ হ'লেও যি কৰে তো সেইটোত আপুনি গম পাব নৰ্থত দৰ্জা এখন খোল খাই আছে তো ফায়াৰ ইনচিডেণ্ট হয় তাতো মন কৰিব পাৰে নৰ্থত দৰ্জা খোল খাই আছে তো এনেকৈ মানে এতিয়া মানুহেতো বহুতে নৰ্থত দৰ্জা খুলিছে আমাৰ ভাল যেনেকৈ নলেজটো লৈ মেলি কৰে তো প্ৰব্লেমছো ষ্টাৰ্ট হয় তেনেকৈ মানে তেতিয়াহ'লে প্ৰপাৰ দৰ্জা মানে মেইন ডোৰৰ কথা কৈছে নে যিকোনো মেইন ডোৰ মানে মেইন ডোৰ আপোনাৰ 32টা এন্ট্ৰেন্স আপোনাৰ খোলেতো য'তে হ'লেও তো 32ৰ হিচাপত মানে তো আপুনি পজিটিভ নেগেটিভত খোল খাই যায় কেতিয়াবা এতিয়া এখন দৰ্জা ডাঙৰ হোৱাৰ লগে লগে কেইবাটাও এনাৰ্জি খাই দিয়ে এতিয়া আপুনি কিজানি আপুনি নেগেটিভটো লগতে খোল খালে তো সেইখন ঘৰত নেগেটিভটো হোৱা ষ্টাৰ্ট হয় মানে এতিয়া প্ৰপাৰ জেগা কোনকেইটা হয় প্ৰপাৰ জেগা ক'বলৈ গ'লে আপুনি সেইটো আপোনাৰ ঘৰৰ ভেটিটো হিচাপত চাইহে হেৰি কৰা হয় আৰু মানে আমি কৈ দিলেও নহ'ব যে আমাৰ মোৰ ঘৰখনৰ নৰ্থত মেইন দৰ্জা আছে ইষ্টত দৰ্জা আছে প্ৰপাৰ চাই মেলি ক'ব লাগিব হয় কিন্তু সাউথ ৱেষ্টত আপোনাৰ নেগেটিভে হয় সাউথ ৱেষ্ট ফালে এন্ট্ৰেন্স কিন্তু এতিয়া কিছুমানৰ উপায় নাই আপোনাৰ নৰ্থ মানে সৰি সাউথ ৱেষ্টত খুলিবই লগা হয় তো আপুনি কিছুমান ৰেমেডি কৰি খুলিব লগা হয় যাতে আপোনাৰ ডাইৰেক্ট মানে এন্ট্ৰিটো নহয় আপুনি মাজত পাৰ্টিশ্যন কৰি ঘূৰি মেলিহে সোমাব লাগিব তেতিয়া অলপ এনাৰ্জি কাট হয় মানে কিছুমান ৰেমেডি থাকে উপায় মানে নোহোৱা জেগাত মানে আপুনি কৰিব পাৰে নহ'লেতো এভইড কৰা ভাল সাউথ ৱেষ্ট বাস্তু আৰু কি মানে এতিয়া মই সঁচা অৰ্থত বাইদেউ এটা কথা সুধিব বিচাৰিছোঁ ইমানেই মানে জ্ঞান আজিকালি আহিছে ন ছ'চিয়েল মিডিয়াত কোনটো ল'ম কোনটো এৰিম আমি নাজানো এতিয়া মই আপোনাৰ লগত আজি কথা পাতিছোঁ আপুনিও মোক কিছু বেলেগ কথা কৈ আছে আন যদি মই কাইলৈ বেলেগৰ ওচৰত যাওঁ তেওঁলোকে মোক বেলেগ কথা কয় আমি সঁচাটো কি বুলি ভাবিম সঁচাটো কেনেকৈ গম পাম আপুনি বাস্তু ঘৰ এখন বনালে আপোনাৰ যেতিয়া চাই ল'ব আপুনি নৰ্থ ইষ্টটো মানে আপুনি বাথৰুম এভইড আৰু কিটচেনো এভইড কৰিব এভইড কৰিব আৰু আপোনাৰ চাউথতো আপোনাৰ প্ৰব্লেম যেনেকৈ কিছুমানে চাউথত খোলে সেইখন ঘৰৰ মেল মেম্বাৰ কেইজনক প্ৰব্লেম বেছি কৰে চাউথত যেতিয়া আপুনি গাঁতটো খান্দে তো মানে আপুনি যদি গাঁতটো খান্দি ৰাখিও দিয়ে কিছুমানে আধা কাম কৰি ৰখি যায় আৰু কাৰণ আপোনাৰ বাস্তুৰ কিছুমান ঘৰ বনি থকা ঘৰ ৰখি যোৱাৰো কাৰণ আছে নৰ্থ ইষ্টত বস্তুবিলাক ৰাখি দিয়ে বুজিবল সেইটো সাউথত ৰাখিব লাগে হয় সাউথ ৱেষ্টত ৰাখিব লাগে মেটেৰিয়েলছবিলাক আৰু যাৰ ঘৰৰ কাম ৰখি গৈছে তেওঁলোক মন কৰিব পাৰে নৰ্থত আপোনাৰ লোহাৰ বস্তু ইটা এইবিলাক বস্তু গোটাই ৰাখিছে মানে যদি সেইটো খালী কৰি দিয়ে তেতিয়া এনাৰ্জিটো অলপ পজিটিভ হৈ যায় আৰু আপোনাৰ ঘৰখন কাম ষ্টাৰ্ট হয়গে মানে ইণ্টাৰেষ্টিং কথা এইবিলাক মানে আমি গম নাপাওঁ কিন্তু হয় লাগে মোৰ হয় এইবিলাক ওকে আৰু কওক এতিয়া ধৰি লওক নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম আছিল নতুনকৈ বাস্তু গম পালোঁ ধৰক মই গম পালোঁ মই নৰ্থ ইষ্টত ভাঙি পেলাই মই বেলেগ ফালে আনিলোঁ প্ৰপাৰ জোনত আনিলোঁ আগৰ যিটো লেট্ৰিন বাথৰুম আছিল যিটো গাত আছিল সেইটো মই কি কৰিম সেইটো ৰেমেডি কি নৰ্থ ইষ্টত আপুনি ভাঙি দিব নালাগে এতিয়া যেনেকৈ বহুতে নৰ্থ ইষ্টত বাথৰুমবিলাক ভাঙি বেলেগ জেগাত বনাইছে তো নৰ্থ ইষ্টত যদি ভাঙি দিয়ে অলৰেডি তাত দেৱতাছবিলাক নেগেটিভ হৈ আছে আৰু তাত মানে আমাৰ বাস্তু দেৱতাৰ মানে মূৰটো থাকে হেডটো থাকে হয় আৰু তাতে যেতিয়া আপুনি আকৌ ভাঙি তেওঁ এনেও নেগেটিভ হৈ আছে আৰু যেতিয়া আপুনি ভাঙি বা তাতে আপোনাৰ আৰু কামবিলাক ষ্টাৰ্ট কৰে তেওঁ আৰু নেগেটিভ ৰিজাল্ট ষ্টাৰ্ট কৰে মানে এনেই বাস্তুত কয় আপোনাৰ নৰ্থ ইষ্টত বাথৰুম থাকিলে আপোনাৰ কেঞ্চাৰ দিবই তো সেই বস্তুটো যদি আপুনি ভাঙি দিয়ে যোনটো বস্তু 20 বছৰ হ'ব লগা আছে সেইটো মানে আগতীয়াকৈ ঘৰৰ কাবাত হৈ যায় আৰু দশাবিলাকৰ ওপৰত কাবাক হিট কৰে আৰু সেইটো বস্তু আপুনি ভাঙিব নালাগে তাত নেগেটিভ আপুনি এনাৰ্জিজ ব্লক কৰিব লাগে তাত এনাৰ্জিজ ব্লক কৰি ৰাখিব লাগে আৰু যোনটো আপোনাৰ হেল্থ ইছ্যুজ দিব ধৰক এতিয়া নৰ্থ ইষ্টত আপুনি কেঞ্চাৰটো ৰখাব পাৰে কিন্তু হেল্থ ইছ্যুজ কিন্তু দি থাকে 100% ৰিজাল্ট নাই তাৰ মানে আপুনি এনাৰ্জি ব্লক কৰি কিছুমান পজিটিভিটি তাত আনি মানে কিছুমান কাম কৰি আপুনি হেল্থটো অলপমান এফেক্ট দিব কিন্তু ঠিক হৈ যোৱাৰ মানে সেইটো থাকে দুটা মোক আইডিয়া দিয়ক নৰ্থ ইষ্টত কোনোবাই লেট্ৰিন বাথৰুম ভাঙিছে বা বেলেগ ফালে বনাইছে সেই জেগাখিনি কি কৰিব মোক সিদিনা এগৰাকীয়ে ক'লে যে তাতে যিখিনি আমাৰ ৱেষ্টেজ গুচি যায় সেইখিনি ভঙাৰ আগত তাত ব্লক কৰি অলপ দিন এমাহ দুমাহ ৰাখি দিব লাগে তাৰপিছত বেলেগ কিবা কৰিব লাগে আপোনাৰ মতে কি কৰিব তাত আপুনি এনেই ৰেমেডি হিচাপততো বাস্তু চাই কৰা হয় বাৰু আৰু চব কোৱাৰ অলপ দিগদাৰ হয় কিন্তু আপোনাৰ মানে তাত যোনটো পাইপটো আছে আপুনি তাত এলুমিনিয়াম ষ্ট্ৰিপ দি আপুনি তলত বান্ধি আৰু ওপৰ ফালে যোনটো থাকে তাতো এটা বান্ধি ৰাখিব পাৰে তেতিয়া এনাৰ্জি অলপ ব্লক হৈ যায় তাত এনাৰ্জিটো ওলাব নোৱাৰে আৰু আপুনি চাৰিওফালে আপুনি কাট কৰি মানে 2 ইঞ্চ 1.5 এনেকৈ ইঞ্চ কৰি আপুনি তাত ষ্ট্ৰিপ ভৰাই দিব পাৰে এনাৰ্জি তাতে ব্লক হৈ যায় বাকি প্ৰপাৰ ৰেমেডি কৰা দৰকাৰ আৰু যিখিনি কনষ্ট্ৰাকচন থাকি গ'ল সেইখিনি নৰ্থ ইষ্টত কৈছে মানে সেই এনাৰ্জিটো ব্লক কৰি দিব নৰ্থ ইষ্টত যিমানখিনি বাথৰুমে লৈছে আপোনাৰ সেইটো ব্লক কৰি দিব গোটেইখিনি তো আপোনালোকে তেনেকৈ কৰি চাব আৰু বাকী ইয়াতকৈ ডিটেইলছ যদি জানিব লাগে তেতিয়াহ'লে বিনীতা বাইদেউৰ লগত আপোনালোকে যোগাযোগ কৰিব তো বাইদেউ এতিয়া মোৰ আৰু এটা প্ৰশ্ন বাথৰুম ইমান সৰু জেগা মানে
কোনকেইটা য'ত আমি বাথৰুম বা টয়লেট বনাম হয় এতিয়া মোক কওক কোনখিনি জেগাত আমি একচুৱেলি বনাম টয়লেট আৰু আপুনি টয়লেট যদি এনেকে চাব বিচাৰে আপুনি নৰ্থ ৱেষ্টত বনাব পাৰে নৰ্থ ৱেষ্ট ৱেষ্ট কিন্তু সেইটো প্ৰব্লেম দিয়ে আপুনি বাথৰুমতে আজিকালি চব ফ্লেটত থকা হয় বা জেগা কম তো বনাব লগাটো হয়েই যদি বাহিৰত কৰে ইমান এটা এফেক্ট নিদিয়ে যদি ভিতৰত কৰে আপুনি ৰেমেডি কৰিয়ে কৰিব লগা হয় আৰু যদি এনেই পাৰে নৰ্থ ৱেষ্টত মানে বনাব পাৰে অ'কে আৰু চাউথ ৱেষ্টতো এটা জেগা আছে নেকি চাউথ ৱেষ্ট সেইটোতো পাৰফেক্ট জেগা কিন্তু আপোনাৰ সেইটো সৰু এটা জোন যোনটো আপোনাৰ বাথৰুমটো নহয়গৈ ধৰক মানে চাউথ ৱেষ্টলৈ গুচি যায় কিন্তু এনেই ৰাখো ক'লে চাউথ ৱেষ্টটো আপোনাৰ পাৰফেক্ট মানে সেইটো ডিছপ'জ এৰিয়া মানে ডিছপ'জ এৰিয়া অ'কে সেই জেগাকণ ইমানেই সৰু জেগা গতিকে সেই জেগাকণত কেনেকৈ আপুনি বাথৰুম বনাই এতিয়া ডাঙৰে বনাই নে সৰু বনাই সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু বাইদেউ এটা কথা ক'লে আৰু এইটো প্ৰত্যেকজন মানে বাস্তু কনচালটেণ্টে কয় যে মেইন ঘৰটোৰ পৰা আঁতৰত হয় যদি বনাই তেতিয়াহ'লে ইমান বেছি এফেক্ট নকৰে কিন্তু তথাপিও কৰে আপোনাৰ ধৰক ভেটিটোতো আপোনাৰ নিজৰে ভেটি হয় মই আৰু এটা প্ৰশ্ন সুধিছোঁ ধৰি লওক মাটি কিনিছে আগতে মাটি কিনিলে তাত ঘৰ বনোৱা আছে এতিয়া নতুনকৈ তেওঁ বাস্তু চাব বিচাৰিছে তেওঁ গোটেই মাটিটোৰ বাস্তু চাব নে ঘৰটোৰ বাস্তু চাব মাটিটোৰ চোৱাৰ দৰকাৰ আৰু ঘৰটোৰ চোৱাৰ দৰকাৰ ক'ব গ'লে মানে কিছুমানৰ আপোনাৰ মাটিটোৱে প্ৰব্লেম থাকে আৰু কোনোবাই কয় যে বাস্তু মতে মই সুধি আছো এইকেইটা কোনোবাই কয় নামঘৰৰ ওচৰত বা ৰাস্তাৰ শেষৰ ঘৰটো দুটা ৰাস্তাৰ মাজত সেই ঘৰটো টি পইণ্টত এইবিলাকৰ ওপৰত অকণমান কওক আপোনাৰ নামঘৰৰ ওচৰত যদি ঘৰ হয় এনেইতো আপোনাৰ নামঘৰত পজিটিভিটি থাকে কিন্তু মানুহে বহুত ধৰণৰ দুখ লৈ যায় তাতে তো তাৰ বাহিৰৰ এনাৰ্জিবোৰ আমাৰ নেগেটিভ হয় অকল নামঘৰটোহে আপোনাৰ পজিটিভ তাৰ ওচৰত থকা মানুহৰো এফেক্ট কৰে সেইকাৰণে আৰু যদি আপোনাৰ ঘৰৰ নৰ্থ ইষ্ট ফাললৈ নামঘৰ আছে তেনেহ'লে আপোনাৰ ইমান এটা প্ৰব্লেম নকৰে যাৰ ঘৰৰ চাউথ ৱেষ্ট ইফালে পৰিছে নামঘৰটো তেওঁলোকৰ ঘৰত অলপমান প্ৰব্লেমটো ষ্টাৰ্ট হয় সেইখন ঘৰত অশান্তি পইচা পাতি নোজোৰে কিবা কিবি প্ৰব্লেমছবিলাক বেলেগ ধৰণৰ ষ্টাৰ্ট হয় আৰু নামঘৰ যদি বেক চাইডে মাতি থাকে সেইটো জোন হিচাপতে আপুনি চাব লাগিব যদি নৰ্থ ইষ্ট পৰিছে তেনেহ'লে ইমান এটা এফেক্ট নকৰে বুজি পালোঁ আৰু ৰাস্তা এটাৰ শেষৰ ঘৰ হয় টি পইণ্টটো যোনটো হয় সেইটো আপোনাৰ নেগেটিভ এনাৰ্জি মানে কি হয় বহুত ধৰণৰ এনাৰ্জি এটা ৰাস্তা বনি থাকে যোনটো ধৰক আপুনিও আহিছে যেতিয়া আপোনাৰ লাইটৰ পোহৰটো যিমানখিনিলৈকে থাকে তো সেইটো এনাৰ্জিটো আপোনাক মানে তাত হিট কৰি থাকে এনি টাইম তো আপোনাৰ সেইটো এটা ৰেমেডি আছে আপোনাৰ যেনেকৈ গাড়ী এখন গৈছে লাইটটো যিমানখিনিলৈ পৰে তো ৱালটো আপুনি সিমানলৈ ওখ হয় সেইটোতো বহুতখিনি কাট হৈ যায় এনাৰ্জি নহ'লে সেইখন ঘৰত বহুত ধৰণৰ প্ৰব্লেমছ চলি থাকে গম পাইছোঁ আৰু কওক বাইদেউ আৰু মানে বহুতে আৰু এটা কথা সুধি থওঁ বাইদেউ বহুতে ভয় খুৱাই দিয়ে হয়নে যে অ'কে সেই ঘৰখনতে তেওঁলোক আজি 50 বছৰ আছে তেওঁলোকৰ আগৰ মানুহো আছে তো শেহতীয়াকৈ মানে বহুতে ভয় খুৱাই দিয়ে যে নাই এই ঘৰটোত কোনো কাৰণে থাকিব নোৱাৰে এনেকুৱা হ'বই হ'ব মানে ভয় নোখোৱাকৈ কি কৰিব পাৰি সঁচাকৈ ভয় লগা নেকি বাস্তু মানে ভয় লগা মানে এনাৰ্জিজ নেগেটিভ হৈ থাকিলে অলপ ডিষ্টাৰ্ব দি থাকে একচুৱেলি সেইখন ঘৰ যেনেকৈ প্ৰেডিকশ্যনছবিলাক কৰিব পাৰি যে আপোনাৰ ঘৰত এইটো হ'লে মানে ইয়াত যদি এইটো বস্তু আছে এইটো হয় তো সেইখন ঘৰৰ মানুহৰ সেই প্ৰব্লেমটো চলি থাকে মানে তো মানুহে কিছুমানে ভাবে যে মানে এইখিনিতো চবৰ ঘৰতে হয় অশান্তি কিন্তু কিছুমান ঠিক কৰিব পাৰে আপুনি যোনটো সৰু সুৰা ৰেমেডি কৰিও আপুনি ঠিক কৰি ৰাখিব পাৰে আৰু আপোনাৰ বাস্তু যেতিয়া নেগেটিভ থাকে বাহিৰৰ এনাৰ্জি আহিও সেইখন ঘৰত বাস কৰে কিছুমান সেই এনাৰ্জি অলপ ডিষ্টাৰ্ব কৰিব পাৰে বাকী বাস্তু এনাৰ্জি আপোনাক প্ৰব্লেম কৰাৰ আগত আপোনাক হিণ্টটো দিয়ে যেনেকৈ চাউথ ৱেষ্টত আপোনাৰ যদি বাথৰুম থাকে আপুনি মন কৰিব আপোনাৰ অলপ স্পেচ থকা জেগাত মানে হাইৱে এনেকুৱা জেগাত এক্সিডেণ্ট হ'ব ফাৰ্ষ্টতে আপোনাৰ সৰু সুৰা কৰিব পাৰে তো আপোনাক সেইটো এটা হিণ্ট দিছে মানে যে পাছলৈ অলপমান সাৱধান হোৱা দৰকাৰ কাৰণ বাস্তুৰ পজিটিভিটিও আছে তেওঁলোকে হিণ্টটো দিয়ে মানে আৰু ঘৰত লাইটবিলাক ব্লিংক কৰে কিছুমান সেইটো এটা হিণ্ট হয় আপোনাৰ তো আপুনি কিছুমানে সেইটো এটা ভয় খায় যোনটো ব্লিংক কৰে কিন্তু আপুনি তাৰ আগত যদি গম পায় যে এইটো প্ৰব্লেমৰ কাৰণে হৈছে অলপমান কিছুমান ঠিক কৰোঁ তো পজিটিভো হৈ যায় মানে অ'কে ঘৰত যদি কেতিয়াবা কাৰেণ্টে ব্লিংক কৰে হয় বাল্ববিলাক হয় ব্লিংক সেইটো এটা মানে আগজাননী চাইন দিয়ে হয় চাইন দিয়ে এইবিলাক আমি গুৰুত্বই দিয়া নাছিলোঁ মনেই কৰা নাছিলোঁ সেইটো মেইন চাউথ ৱেষ্টৰ প্ৰব্লেমৰ কাৰণেই দিয়ে আৰু যোনখন ঘৰৰ আপোনাৰ মেল মেম্বাৰ কিজন প্ৰব্লেম কৰে আৰু ঘৰত আপোনাৰ যেনেকৈ কোনোবা মানে বোন ফ্ৰেকচাৰ হৈছে সেইটো ফিমেলৰ হয় কিন্তু আৰু মেল মেম্বাৰ কিজনৰ প্ৰব্লেম এতিয়া চাউথত বাথৰুম থাকিলে হয় সেইটো বস্তু মেল কিজনক ফাৰ্ষ্ট মানে হেৰি কৰে এইটো ৰেমেডি কৰি কৰিব পাৰি এতিয়া চব ভবাৰ মতেতো বাস্তু হেৰি নহয় কিছুমান ৰেমেডি কৰি চব ঠিক কৰিব পাৰি বিনীতা শইকীয়া বাইদেউৰ লগত কথা পাতি ভাল লাগিছে আৰু বাইদেউৰ যিটো ৰুম আছে ৰুমটোত মোৰ সন্মুখত গোটেই চাৰ্টিফিকেটেই ভৰ্তি হৈ আছে আৰু সেইফালৰ ৱালখনৰ বেলেগ কালাৰ এইফালে আপুনি বেলেগ বেলেগ বস্তু ৰাখিছে এইফালে বেলেগ ৰাখিছে এতিয়া মোৰ প্ৰশ্নটোৱে সেইটো আমি আমাৰ ঘৰখনত কোনটো দিশত কি কালাৰ কৰিম
আপোনাৰ দিশ হিচাপত আপোনাৰ পূব চাইডে আপুনি গ্ৰীণ কালাৰ কৰিব পাৰে ওকে গ্ৰীণ কৰিব পাৰে নৰ্থত আপোনাৰ ব্লু কালাৰ কিন্তু আপুনি বিজনেছ কৰিলে আপুনি গ্ৰীণো ৰাখিব পাৰে মানে আপোনাৰ নৰ্থৰ পৰা ইষ্টলৈকে আপুনি গ্ৰীণ ৰাখিবলৈ ৰাখিব পাৰে যোনটো অপৰচুনিটিজ আৰু অলপমান হেৰি কৰে কিন্তু এনে আপোনাৰ আপোনাৰ ব্লু কালাৰটো হয় ব্লু কালাৰ আৰু আপোনাৰ চাউথটো আপোনাৰ অৰেঞ্জ ৰেড পিংক এইবিলাক ইউজ কৰিব পাৰে এনে বেডৰুম যদি আছে আপোনাৰ চাউথ ইষ্টত তেনেহ'লে আপুনি পিংক কালাৰটো ইউজ কৰিব তাতে আৰু সাউথ ওয়েষ্টত আপুনি ইয়েলো কালাৰ ওয়েষ্টত আপুনি হোৱাইট কালাৰ ইউজ কৰিব সাউথত ইয়েলো কালাৰ হয় সাউথত ইয়েলো সাউথ ৱেষ্ট সাউথ ৱেষ্ট হয় সাউথ সাউথ ৱেষ্টত ৱেষ্টত ইয়েলো আৰু নৰ্থত নৰ্থতো ব্লু 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 আৰু ৱেষ্টত আপোনাৰ হোৱাইট ৱেষ্টত হোৱাইট ৱেষ্টৰ পৰা নৰ্থ ৱেষ্টলৈকে হোৱাইট ওকে এইখিনি আপোনালোকে আৰু যদি কালাৰ আপুনি ভাবি পোৱা নাই আৰু কিছুমানে জোন বহুতখিনি খাই দিয়ে তো আপুনি নিউট্ৰেল কালাৰ অফ হোৱাইটটো ইউজ কৰিব পাৰে অফ হোৱাইট চবতে ইউজ কৰিব চবতে ইউজ কৰিব পাৰে ওকে এবাৰ আহিলোঁ মই এই দিশবিলাকত আজিকালি খুব ৰিল কিছুমান ভাইৰেল হৈ থাকে আৰু জানিবলৈ ইচ্ছা কৰে যে আমি পূব পশ্চিম উত্তৰ দক্ষিণ কোনটো দিশত কি ফটো আৰিম এনেকুৱা ধুনীয়া ধুনীয়া ফটো আজিকালি থাকে তো এবাৰ কৈ দিব নেকি আপুনি জোন হিচাপত ৰাখিলে যোনটো জোনটো এক্টিভেট কৰি দিয়ে সেইটো কাৰণে আপুনি ইষ্ট ডাইৰেকশ্যনত ৰাখিব পাৰে আপোনাৰ 7 হৰ্চেছ হোৱাইট কালাৰ যোনটো ছানটো ওপৰত থাকে এতিয়া কিছুমানে আপোনাৰ ছানটো তললে থকাও ৰাখি দিয়ে সেইটো মানে আপোনাৰ পশ্চিম ছাইডটো বুজায় তো সেইখন ফটো আপুনি পশ্চিমত ৰাখিলে আপোনাৰ ভাল ৰিজাল্ট দিয়ে আৰু চাউথত আপুনি ৰেড হৰ্চ ৰাখিব ৰেড হৰ্চ 7 ৰেড হৰ্চ বা 12 ৰেড হৰ্চ ৰাখিব পাৰে সেইটো আপুনি চাউথত ৰাখিব যোনটোৱে আপোনাৰ মানি গ্ৰ'থ অপৰচুনিটিজ আৰু ষ্টেবিলিটি সেইখিনি আপোনাৰ দিয়ে আৰু সাউথ ৱেষ্টত আপুনি নন্দী ফটো ৰাখিব পাৰে যোনটোৱে আপোনাৰ ষ্টেবিলিটি মানি কিছুমানৰ ঘৰত মানি নৰখে বুলি কয় আহে যোৱা ৰাস্তা বনি থাকে তো সেইটো সাউথ ৱেষ্টে আপোনাৰ হেৰি কৰি থাকে নন্দী ৰাখিব লাগে নন্দী ফটো আপুনি গুগলৰ পৰা প্ৰিণ্ট আউট উলিয়াও আপুনি ৰাখিব পাৰে আৰু যেতিয়া আপোনাৰ ষ্টেবল হ'ব তেতিয়া আপুনি ষ্টেচু এনেকৈ আনিও ৰাখিব পাৰে আৰু ৱেষ্টত আপুনি ৰাখিব পাৰে এনেকৈ মাউণ্টেইন ফটো ৱেষ্টত ৰাখিব পাৰে মানে ৱেষ্টটোৱে আপোনাক ষ্টেবিলিটি আপোনাৰ সেইখন ঘৰৰ আপোনাৰ জেনেৰেশ্যন ৱাইজ যোনখন চলি থাকে ভালকৈ সেইখন ঘৰৰ ৱেষ্টটো পজিটিভ হয় মানে আৰু যাৰ ঘৰত ৱেষ্ট নেগেটিভ হয় সেইখন ঘৰত গম পাব মানে যোনটো কাম কৰিলেও আপোনাৰ মানে এই গ্ৰোথটো নিদিয়ে মানে প্ৰব্লেমছ আহি থাকে আৰু ঘৰৰ যিসকল ব্যক্তি আমাৰ পূৰ্বপুৰুষৰ ফটো যিসকল আমাৰ মাজৰ পৰা গুচি গৈছে তেওঁলোকৰ ফটো কোনটো দিশত ৰাখিলে আমাৰ সাউথ ৱেষ্টত তেওঁলোকৰ দেউতা হিচাপত পিতৃ বুলি এজন দেউতা থাকে সেই জোন এটা থাকে সেই জোনত আপুনি ফটো ৰাখিব লাগিব সেই বুলি সাউথ ৱেষ্টত য'তে হ'লেও নহয় আৰু সেই জোনটো ৰাখিব লাগে নৰ্থ ইষ্টতেই নামঘৰ হ'ব পাৰে আৰু নৰ্থ ইষ্টৰ বাহিৰে কোনটো জেগা আছে নৰ্থ ইষ্টত নামঘৰ মানে শিৱ ভগৱানৰ হেৰি হ'লেহে নৰ্থ ইষ্টটো ভাল বুলি কয় তেওঁৰহে জোন মানে যোন শিৱ পৰিয়ালৰ মানে নৰ্থ ইষ্টটো হয় নৰ্থত আপোনাৰ গণেশ ভগৱান চবৰ বেলেগ বেলেগ জোন ৱাইজ থাকে তো আপুনি যোনকেইটা নেগেটিভ জোন আছে তাত মন্দিৰ ৰাখিলে আপোনাৰ নেগেটিভহে এফেক্ট দিয়ে তো এনেই আপুনি চব ভগৱানৰ হিচাপত মন্দিৰ বেলেগ বেলেগ জেগাত হয় মানে তেনেকৈ আৰু ঘৰৰ নামঘৰ কোনটো দিশত হ'লে ভাল ঘৰত আপোনাৰ নৰ্থ ইষ্টত ৰাখিব পাৰে নৰ্থতো ৰাখিব পাৰে চাউথৰ ফালে তেনেকৈ ৰাখিব নালাগে ধৰি লওক মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ এটা প্লটটো আমি ভাগ কৰিব পাৰোঁ নে যে এইটো প্লটত মোৰ কিবা কাৰণত নামঘৰ সোমাই গৈছে মই সেই প্লটটো ৱাল দি পেলাই মই ধুনীয়াকৈ ছেপাৰেট কৰি দিছোঁ সেই প্লটটো মই বেলেগ ধৰণে চাব বিচাৰোঁ বেলেগ ধৰণে এইটো বাস্তু কৰিব বিচাৰোঁ তেনেকৈ পাৰিম নে সেইটো হ'লে আপোনাৰ নামতে যিহেতু মাটিটো আছে তো আপোনাৰে হয় মানে সেইটো য'তে আপুনি ৰাখক অ'কে গম পাইছোঁ আৰু প্লট ভাগ কেতিয়াও কৰিব নোৱাৰি কিন্তু আপুনি নামটো যদি যেনেকৈ আপোনাৰ ভাইটি দাদা কাৰোবাৰ নামত আপুনি কৰিছে তেতিয়াহ'লেহে ভাগ হয় নহ'লে আপোনাৰ হয় যেতিয়া আপুনি ৱাল দিলেও মানে এইটো এনাৰ্জি তেনেকেই থাকে অ'কে এইটো ইণ্টাৰেষ্টিং নতুন নতুন কথা শিকিছোঁ দেই মই বেলেগ বহুতৰ লগত কথা পাতোতো কিন্তু আপোনাৰ পৰা সেই বস্তুকেইটা অলপ নতুনকৈ মই শিকিবলৈ চেষ্টা কৰিছোঁ একজেক্টলি ইয়াৰ পিছত আমি আহিলোঁ একদম বাস্তুৰ অ'কে চব প্ৰব্লেম আছেই ধৰি ল'লোঁ আছে প্ৰব্লেম থাকিবই ইমানো আমি এনেকৈ নোৱাৰোঁগৈ ৰেমেডিজ কওক কি হ'ব পাৰে কি কৰিলে মানে সকলো ঠিক আছে অ'কে চলি থাকিব হয় এতিয়া আপোনাৰ মানুহৰ ঘৰত মেইনলি প্ৰব্লেম আপুনি যদি সোধে মানি ৰিলেট প্ৰব্লেমছবিলাক বেছিকৈ কয় আৰু মানিটো থাকিলে আপোনাৰ চব কিছুমান বেলেঞ্চো হৈ যায় ধৰক তো মানি হিচাপত আপুনি চাউথটো যদি বেলেঞ্চ কৰে বহুতখিনি তাত মানে আপোনাৰ মানে মানি অহা ৰাস্তাটো বনে আপুনি যদি একো ভাবি পোৱা নাই আপুনি ফায়াৰৰ এনেকুৱা জুই জ্বলি থকা ফটো এখন প্ৰিণ্ট আউট উলিয়াই সাউথ ইষ্টত লগাই দিব পাৰে হয় এতিয়া আপোনাৰ ঘৰত যদি নৰ্থ ইষ্ট প্ৰব্লেম তেনেহ'লে আপোনাৰ নৰ্থ ইষ্টটো গম পায় মানুহে বাথৰুম বনাই ৰাখিছে তাৰ অপজিট জোন কোনটো হয় একদম অপজিট তো সেইটো মানুহৰ ঘৰত প্ৰব্লেম অট'মেটিকলি হৈ যায় মানে তো আপুনি যদি নৰ্থ ইষ্টত বাথৰুম আছে আপুনি সাউথ ৱেষ্টটো বেলেঞ্চ কৰিবও ট্ৰাই কৰক
তেতিয়াও অকণমান এনাৰ্জিটো পজিটিভ হৈ ষ্টাৰ্ট হয় মানে তেতিয়া তাত কি কৰিব সাউথ ৱেষ্টত যেনেকৈ আপোনাৰ নন্দী ফটো নন্দী মই ফটো যেনেকৈ ৰাখিলে। হয় সেইটো ৰাখিলে য়েল্লো কালাৰ কৰি দিয়ক যদি য়েল্লো কালাৰ কৰা পচিবল নহয় ৱাছটো টেপ থাকে তলত আপুনি 2-3 ইঞ্চ মানৰ আপুনি টেপ লগাই দিব পাৰে য়েল্লো কালাৰ সেইটো আপোনাৰ বহুতখিনি আপোনাৰ পজিটিভ কৰি দিয়া হয় অ'কে আৰু ঘৰৰ গছ গছনি ঘৰৰ কুকুৰ মেকুৰী ঘৰৰ গৰু এইবিলাক যিখন গাঁৱৰ ঘৰখন যদি ঘৰখনত সেই গোটেই মাহলটো থাকে পৰিৱেশটো থাকে পুখুৰীত থাকিলে পাণ তামোল থাকিলে পুখুৰীত মাছ আছে এই বস্তুবিলাকে গোটেই ঘৰখনৰ এটা বেলেঞ্চ আনে কিন্তু আপোনাৰ পুখুৰীটো আছে কোনটো দিশত সেইটোও চাব লাগিব আপোনাৰ যদি চাউথত আছে য'ত অগ্নিকোণ হয় তাততো আপুনি পুখুৰী ৰাখিলে আপোনাৰ ঘৰত প্ৰব্লেম আপোনাৰ যদি নৰ্থৰ পৰা ইষ্টলৈকে আছে তেনেহ'লে আপোনাৰ পজিটিভেই দিব সেইটো জেগাত সেই তেনেকৈ প্ৰব্লেমছবিলাক হয় আৰু জীৱ জন্তু আপোনাৰ ক'ব গ'লে নৰ্থ ৱেষ্টত কুকুৰ ৰখাটো অলপ বেয়া হয় মানে তেনেকুৱা কিছুমান পেটছ ৰাখে যে আপোনাৰ নৰ্থ ৱেষ্টত ৰাখিলে অলপ হেল্থ ইছ্যুজ আহে পেটছৰ কিন্তু গোহালি আপোনাৰ সেইফালে ৰাখিব পাৰে নৰ্থৰ ফালে ৰাখিব পাৰে চাউথৰ ফালে ৰাখিব পাৰে নৰ্থ ৱেষ্ট মানে এনেকৈ নৰ্থ ৱেষ্টৰ ফালে কিন্তু পশ্চিমৰ পৰা পূবলৈকে যদি ঘৰৰ সীমাত পুখুৰী আছে তেতিয়াহ'লে খুব ভালেই উত্তৰৰ পৰা আপোনাৰ পূবলৈকে উত্তৰৰ পৰা পূবলৈকে হয় তেতিয়া বহুতখিনি ৰেমিডিজ হৈ যায় সেইটো না হৈ যায় বিনীতা বাইদেউৰ লগত কথা পাতি আছোঁ আৰু বাইদেৱে কাষতে কিছু বস্তু ৰাখি থৈছে হাতত আপুনি ক্ৰিষ্টেল পিন্ধি আছে আৰু ইয়াৰ পৰা কিবা বাস্তুৰ দুখ শেষ কৰিব পাৰি আপোনাৰ যেনেকৈ বাস্তুত আপুনি গোটেই ঘৰখন বেলেঞ্চ কৰিবলৈ আপোনাৰ দিগদাৰ হয় এইটো আপুনি ঘৰৰ চেণ্টাৰত ৰাখিব পাৰে ব্ৰহ্মস্থানত হয় এইটো চেলিনাইট বল হয় আৰু এইটো ষ্টেণ্ড হয় এইটো আপুনি ৰাখি থ'লেও বহুতখিনি পজিটিভিটি ই লয় মানে এতিয়া আপোনাৰ ঘৰত যদি দুৰ্ঘটনা হ'বলৈ হয় ই মানে ফাট খাই যায় মানে ই লৈ মানে আপোনাৰ প্ৰব্লেমছটো লৈ লয় তো অলপমান বেলেঞ্চ হৈ থাকে কিন্তু 100% বুলি নকওঁ কিন্তু বহুতখিনি ই কাট কৰি দিয়ে কি বুলি কয় এইটো চেলেনাইট বল হয় এইটো ব্ৰহ্মস্থানৰ বাস্তুৰ কাৰণে ইউজ কৰিব পাৰে আৰু এইটো আপোনাৰ এমেথিছ বল হয় যোনটো আপোনাৰ হেল্থৰ কাৰণে আপুনি ইউজ কৰিব পাৰে হেল্থ মানে কাৰোবাৰ বয়সস্থ মানুহ আছে তাতো ৰাখিব পাৰে ধুনীয়াকৈ কিছুমানে মেডিটেশ্যন কৰে ইনটিউশ্যন পাৱাৰো হাই কৰে বহুতখিনি ইয়াৰ বেনিফিটছ আছে যোনটো ৰাখিলে আপোনাৰ সেই পজিটিভিটিটো দি থাকে এইটো জোনত এইকেইটা বাস্তুৰ কাৰণে স্পেচিয়েলি ইউজ কৰে ন আপোনালোকে ব্ৰহ্মস্থানত থোৱা ব্ৰহ্মস্থানটো এনেও মানুহৰ হেৰি হৈ থাকিব লাগে মুকলি হৈ থাকিব লাগে হয় তাৰ মাজত যদি এইটো ৰাখিব পাৰে আৰু আপুনি ব্ৰহ্মস্থানত এডাল কেণ্ডেল বা চাকি এখন ডেইলি জ্বলালেও বহুতখিনি হয় পজিটিভ তুলসী ভেটিটো ক'ত ৰাখিব লাগে তুলসী আপোনাৰ ইষ্টৰ পৰা নৰ্থৰ ফালে ৰাখিব লাগে ব্ৰহ্মস্থানত তুলসী ৰাখিব পাৰি নেকি ব্ৰহ্মস্থানত পাৰে যদি মুকলি হয় ঘৰৰ ভিতৰতো হয় নহয় আৰু এনেই কিছুমানে আপোনাৰ পশ্চিম দিশটো ফ্ৰণ্ট যোনটো হৈ যায় সেইটোতো আপুনি ৰাখি থৈ দিয়ে সেইখন ঘৰত বহুত প্ৰব্লেম ষ্টাৰ্ট হয় পশ্চিম দিশত ৰাখিব নালাগে তুলসী কিছুমানৰ মানে মেইন এন্ট্ৰেন্সটোৱে আপোনাৰ ৱেষ্ট ডাইৰেকশ্যন হয় যে তাতো কিছুমানে ৰাখে সেইখন ঘৰত প্ৰব্লেমহে দিয়ে মানে বুজি পালো যদি আপোনাৰ জায়গা নাথাকে তেনেহ'লে ৰাখিব নালাগে মানে পশ্চিম দিশত যদি এন্ট্ৰেন্স হয় পশ্চিম দিশতো এটা এন্ট্ৰেন্স আছে বাৰু হয় তো পশ্চিম দিশটোৰ এন্ট্ৰেন্স হ'লে কি বেয়া নেকি মানে মেইন পশ্চিম সাউথ ৱেষ্টৰ পৰা ৱেষ্টলৈকে অলপমান প্ৰব্লেমে দিয়ে তথাপিও তাতো ভাল আছে কিছুমান কিন্তু আপোনাৰ প্ৰফেশ্যনটো লৈ কিনে আপোনাৰ জোনবিলাক বেলেগ হয় এতিয়া তাত কিছুমানে মেইন এন্ট্ৰেন্সটো সেইটো পদূলিটো আছে ধৰক তাতো আপুনি তুলসী গছ ৰাখিলে ভাল বুলি কয় তাতো লগাই ৰাখে তো সেইটোৱে প্ৰব্লেম কৰে মানে আপোনাৰ ঘৰত বুজি পাইছোঁ এনিৱে আমি ইয়াতে বাস্তুৰ কথাখিনি পাতিলোঁ শেষ কৰিলোঁ আৰু ইয়াতকৈ যদি অধিক জানিবলগীয়া আছে বাইদেউৰ লগত যোগাযোগ কৰিব অ'কে এইবাৰ আহিলোঁ মই আপুনি সন্মুখত এঞ্জেল ৰাখি লৈছে এবাৰ চাই লওঁ কোন ভাগ এঞ্জেলে কি কাম কৰে এবাৰ দেখাব নেকি আপোনাৰ এই এমেথিছ এঞ্জেল মোৰ জাষ্ট প্ৰটেকশ্যন কাৰণে আৰু ওপৰত দাঙি দেখালে ভাল হ'ব হয় এ ক্লিয়াৰ কোৱাৰ্টছ এঞ্জেল আৰু এমেথিছ এঞ্জেল এই ক্লিয়াৰ কোৱাৰ্টছে আপোনাৰ ক্লিয়াৰিটি দিয়ে অৰা ক্লিনজিং কৰে আৰু মই জাষ্ট নিজৰ লগত ৰাখোঁ মানে প্ৰটেকশ্যন কাৰণে আৰু এনাৰ্জি এটা ভাল ভাইব এটা ফিল হৈ থাকে আৰু এয়া গ্ৰীণ এভেঞ্চুৰিন এঞ্জেল যোনে আপোনাৰ বিজনেছ অপৰচুনিটিজ মানি আপোনাৰ কমিউনিকেশ্যন এইবিলাক দিয়ে আৰু ৰেড জেছ পৰা যোনে মোক প্ৰটেক্ট কৰে ধৰক প্ৰটেকশ্যনৰ কাৰণে ৰাখিব পাৰে আপোনাৰ এক্সিডেণ্ট এনেকুৱাবিলাকৰ কাৰণে ৰাখিব পাৰে আৰু এয়া হ'ল আপোনাৰ লেপিছ লাজুলি যোন আপোনাৰ কমিউনিকেশ্যন আপোনাৰ হেৰি দিয়ে আৰু কিছুমানে আপোনাৰ আজিকালি আপোনাৰ যোন স্পীচ ডিলে হৈছে বাচ্চাবিলাকৰ তো লেপিছ লাজুলি এঞ্জেল টাম্বল এইবোৰ ৰাখিব পাৰে যোনে আপোনাৰ থ্ৰোট চাক্ৰাৰ ওপৰত কাম কৰে মানে কমিউনিকেশ্যনত বাচ্চাবিলাকক আজিকালি প্ৰব্লেমছটো বহুত হৈছে যে তেনেকৈ দিব পাৰে এয়াৰ আপোনাৰ মানিৰ কাৰণে পাইৰেট এঞ্জেল এঞ্জেল কি হয় এঞ্জেলছ আপোনাৰ দেৱদূত হয় যোন আপোনাৰ ভগৱান ডাইৰেক্ট আহি আপোনাক
প্ৰটেক্ট কৰিব নোৱাৰে বা আপোনাক গাইড কৰিব নোৱাৰে যোনে তেওঁলোকক আমাৰ গাইডেন্সৰ কাৰণে বা আমাক হেল্পৰ কাৰণে ৰখা হৈছে আৰু আপোনাৰ গাৰ্ডিয়ান এঞ্জেল দুজন থাকেই চবৰ লগতে চবৰ থাকে লগত থাকে। হয় চবৰ লগতে থাকে তেওঁলোক আপুনি যেনেকৈ জাৰ্ণি কৰিব তেওঁলোক লগতে কৰিব এতিয়া কেতিয়াবা প্ৰব্লেমত পৰিলেও মানে আপোনাক আপুনি যদি কয় কেতিয়াবা চাবচোন ক'ৰবাত গৈ আছে আপোনাৰ ফিল হৈছে যেন মানে কোনোবা মোক যদি আহি লৈ গ'ল হয় কোনোবা আহি যাওক মানে ৰাস্তাত ধৰি লওক অকলে গৈ আছে তো যদি আপুনি কয় কাৰোবাক এঞ্জেলছকে কয় চাব সেইটো টাইমতে বাইক এখন আহিছে বা গাড়ী এখন আহিছে আপুনি হেল্পটো পাই গ'ল ধৰক কিন্তু আপুনি এঞ্জেলছক ক'ব লাগিব তেওঁলোক ফ্ৰী উইলটো নাই আপোনাক হেল্প কৰিব পাৰে আমি ক'ব লাগিব ক'ব ধৰক লাগিব। আমি ইয়াত যে এঞ্জেল আছে আমি হাতত লৈ পেলাই এঞ্জেলক ক'ব লাগিব হয় হয় আপুনি এঞ্জেলছক নকলেও হয় এঞ্জেলছ ৰাখিবই লাগিব কোনো কথা নহয় আপুনি নিজেও আপোনাৰ লগত আছেই মানে আপুনি যিহেতু ক'ৰবাত গৈছেও ধৰক তেতিয়াও মানে আপুনি এঞ্জেলছ প্লিজ মোক এইটো হেল্প কৰা ক'ব লাগিব মানে তেতিয়াহে তেওঁলোক কৰিব কেতিয়াবা কিবা এটা হেৰাইছে এঞ্জেলছক কৈ চাবচোন সেইটো টাইমত হয় হেল্প কৰে বহুত হেল্প কৰে কেতিয়াবা এনেকুৱা ফিল হয় আমাৰ পিছফালে যেন কোনোবা আছে হয় ফিল হয় নে আপোনাৰ ফিল হয় কেতিয়াবা অকলে গৈ আছে হয় কোনোবা আছে নেকি পিছফালে হয় এনেকুৱা এটা ফিল হয় কেতিয়াবা আপুনি হয় হয় সেইটো আপোনাৰ নিজৰে ফিল হ'ব যে এনাৰ্জি নেগেটিভ নে পজিটিভ যদি আপোনাৰ নেগেটিভ ফিল হৈছে তেতিয়াহ'লে ভয় তেনেহ'লে লাগিব। নেগেটিভ হয় এইটো নেগেটিভ এনাৰ্জি হ'ব পাৰে অ'কে কিছুমান জেগাত হঠাৎ এনেই গৰম লাগি যায় কিছুমান জেগাত ঠাণ্ডা পটককে লাগি ঠাণ্ডা যায় লাগি যায় হয় হয় এনাৰ্জিটো আপোনাক হেৰি কৰে হেৰি কৰে হয় আছে আৰু এঞ্জেলছ নাম্বাৰ্ছবিলাকো দি আপোনাক এঞ্জেলছ নাম্বাৰৰ ওপৰত কওকচোন 1111 দেখিয়ে থাকো হয় 33 দেখিয়ে থাকো হয় মেইন এঞ্জেল নাম্বাৰ কোনকেইটা হয় যিকেইটা আমি সঁচা অৰ্থত দেখিলে কি কৰিব লাগে মানে আপুনি এঞ্জেলছে আমাক কমিউনিকেট কৰে সেইটো টাইমত আপোনাৰ যেনেকৈ 111 বা 11 এনেকৈ যোনটো হয় মানে তেওঁলোকে নিজৰ প্ৰেজেন্সটো দেখুৱায় আপোনাক मैं हूँ সেইটো টাইপৰ যোনটোত আপুনি একো যদি ভাবি নাপায় যদি আপুনি নেগেটিভো হৈ আছে তেওঁ আপোনাক সেইটো টাইমত কৈ আছে যে নেগেটিভ নহ'বা চব ঠিক আছে মই আছোঁ তোমাৰ লগত তো সেইটোতো মই একো যদি ভাবি নাপায় আপুনি থেংক ইউ কওক এটলিষ্ট মানে আৰু এতিয়া যেনেকৈ এঞ্জেলছ নাম্বাৰৰ বেলেগ বেলেগ চবতে কোৱা হয় মই আপোনাৰ তালৈ আহি থাকোঁতে মই গাড়ীত 1111 দেখি আছোঁ হয় আহোঁতে দেখি মই স্ক্ৰীনশ্বট এটা মাৰি থৈছোঁ হয় আৰু হোৱাটছএপৰ ডিপিটো লগাই থৈছোঁ এনেই আৰু এটা ভাল লাগে 11টো আপোনাৰ মানে সেই আপোনাৰ মানে যোনটো পাতত আছে আপুনি মানে ঠিকে গৈ আছে এইটো জনায় এতিয়া যেনেকৈ আপুনি কনফিউজ হৈ আছে কেতিয়াবা যে বস্তুটো কোনটো টু যদি দেখি যায় আপোনাক মানে কিবা এটা গাইড কৰিছে কিন্তু চবৰ কাৰণে বেলেগ বেলেগ বুজায় আমিতো ডাইৰেক্ট গম নাপাওঁ ধৰি লওক কি কৈছে কি কৈছে কিন্তু আপুনি এঞ্জেলছক সেইটো টাইম আপুনি কওক যে মানে মোক ৰাস্তাটো দেখাওক অলপ টাইম ৰৈ দিব তাৰপিছত আপুনি ৰাস্তা নিজেই আপোনাৰ ইনটিউশ্যনটো আহিব ধৰক কিবা এনেকৈ টাইম চবৰ বেলেগ বেলেগ হয় মানে অ'কে আৰু চব এঞ্জেল নাম্বাৰটো নহয় যেনেকৈ হয় আপোনাৰ 11 হয় 12 চব ৰিপিটেড নাম্বাৰবিলাক ৰিপিটেড হয় নাম্বাৰবিলাক হয় এঞ্জেল হয় নাম্বাৰ যেনেকৈ আপোনাৰ 00টো হ'ব পাৰে মানে তেনেকৈ ৰিপিট হৈ আছে ন ৰিপিট হোৱাখিনি অ'কে এইখিনি এঞ্জেলৰ কথা হয়। এবাৰ হিলিঙৰ কথা কওকচোন আপুনি এগৰাকী হিলাৰো হয় হয় তো হিলিং কি হয় হিলিঙে কি কি কৰিব পাৰে ৰোগ নিৰাময়ৰ পৰা বহুতখিনি বস্তু হিলিঙত আহি যায় হয় হয় হিলিঙৰ ওপৰত ক'ব পাৰি হিলিঙৰ ওপৰত জাষ্ট আপোনাৰ কিবা এটা প্ৰব্লেম হৈ আছে আপুনি সেইটোৰ ওপৰত যেনেকৈ এঞ্জেল হিলিং মই কৰোঁ আমি এঞ্জেলছক ইনভোক কৰি মানে সেই প্ৰব্লেমটো কাৰোবাৰ কাৰণে মানে হিলিং দিয়া হয় সেইটো এটা মানে ধৰি লওক প্ৰব্লেম যিমান দিনীয়া তেনেকৈ দীঘলীয়া আপোনাৰ হিলিংটো দিয়া হয় আৰু কিন্তু আপুনি হিলিংটো আহিছে ক'ৰবাত ৰুটটো আপুনি মেইন ধৰিব লাগিব যোনটো আপোনাৰ এষ্ট্ৰলজি নিউমাৰলজি আৰু বাস্তু এই তিনিটা মিলিহে এটা হয় এতিয়া আপুনি অকল নিউমাৰলজি কৰিলেও নহ'ব এষ্ট্ৰলজি কৰিলেও নহ'ব আৰু বাস্তু অকল কৰিলেও নহ'ব তিনিটা মিলাইহে আপোনাৰ এটা হয় যোনটো আপুনি গুৰিটো ধৰিলে ধৰক হেল্থ ইছ্যুজ কেলৈ আহে নৰ্থ জ'নৰ পৰা মানুহে জানেই ধৰক নৰ্থ ইষ্ট তেনেকৈ তো আপুনি সেইটোও ঠিক কৰিলে আপোনাৰ প্লেনেট ক'ত প্ৰব্লেম দি আছে সেই প্লেনেটটো ধৰিলে সেইখিনিৰ ওপৰত কিছুমান কৰিহে আপোনাৰ বাকী হিলিংখিনি কৰা হয় নহ'লে অকল যদি হিলিং কৰে আপুনি 100% ৰিজাল্ট নাপায় জাষ্ট সেই টাইমটোৰ কাৰণে হিল হৈ যায় আকৌ পিছলৈ প্ৰব্লেমটো ষ্টাৰ্ট হয় মানে আৰম্ভ হয় অ'কে হিলিঙত বেমাৰো ভাল হয় 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 বেমাৰো ভাল আৰু হয় কি হয় আপোনাৰ এইবোৰ ষ্ট্ৰেছ ডিপ্ৰেশ্যন যিকোনো ধৰণৰ আপোনাৰ প্ৰব্লেমছটো পাই আছে চক্ৰবিলাকৰ ওপৰত আপোনাৰ হয় আৰু আমাৰ প্ৰব্লেমছবিলাক হয় কি কাৰণে আমাৰ অৰাটো সদায় চবেই অৰাটো প্ৰটেক্ট কৰি ৰাখিব লাগে অৰাৰ ওপৰত কাম কৰিব লাগে আমাৰ অৰাটো যিমান ডাঙৰ হয় বেমাৰ আজাৰে আমি পটককৈ হিট কৰিব নোৱাৰে লাহে লাহে যেনেকৈ আপোনাৰ অৰাটো নেগেটিভ হৈ আহিছে অৰাটো সৰু হৈ আহে মানে সৰু হৈ অহাৰ লগে লগে আপোনাৰ চক্ৰবিলাক প্ৰব্লেম কৰা ষ্টাৰ্ট কৰে আৰু যেনেকৈ চক্ৰ প্ৰব্লেম কৰে তাৰ হিচাপত হেল্থ ইছ্যুজবিলাক বেলেগ বেলেগ হয় মানে যদি আপুনি অৰাবিলাকৰ ওপৰত আগতে কাম কৰে তেনেহ'লে পটককৈ হেল্থ ইছ্যুজটো নাপায়গৈ মানে বুজি পাইছোঁ হয় ল'ৰা ছোৱালীয়ে পঢ়া শুনাত অকণমান ডিপ্ৰেশ্যনত আহি যায় কেতিয়াবা হয় তেওঁলোকৰ কাৰণেও হিলিং আছে তেওঁলোকৰ কাৰণেও হিলিং আছে কিন্তু এইবোৰ প্লেনেটে বেছিভাগ ডিষ্টাৰ্ব দি থাকে প্লেনেটৰ ওপৰত কৰিলে বেছি ভাল হয় আৰু
কিন্তু আপোনাৰ ইনষ্টেণ্ট এনাৰ্জিৰ কাৰণে ছুইচ ৱৰ্ডবিলাক সেইবোৰ কৰিব পাৰে যোনটোৱে আপোনাৰ সেই ফ্ৰিকুৱেঞ্চিটোত হেল্প কৰে এই এনাৰ্জিটো আপোনাৰ পজিটিভ কৰি দিয়ে ওকে ইয়াত মই দেখিছোঁ ছুইচ ছুইচ ৱৰ্ডৰ ৱৰ্ড হয় হয় ভেদিক ছুইচ ৱৰ্ড আপোনাৰ বৈদিক ভেদিক হয় ৱেষ্টাৰ্ণ ছুইচ ৱৰ্ড বেলেগ বেলেগ আছে বেলেগ বেলেগ হয় তো বৈদিক ছুইচ ৱৰ্ড কেইটামান ক'ব নেকি ভেদিক ছুইচ ৱৰ্ড আপোনাৰ কোনটো ক'লে কি হয় সেইটো কৈ দিব হয় আপুনি ভেদিক ছুইচ ৱৰ্ড যেনেকৈ আপোনাৰ স্বাস্তিকটো এটা হয় স্বাস্তিকটো হয় স্বাস্তিক এটা ছুইচ ৱৰ্ডে হয় যোনটো আপোনাৰ মানিৰ কাৰণেও ইউজ কৰিব পাৰে আৰু সেই জেগাডোখৰ ক্লিন কৰিবলৈ যেনেকৈ বাস্তুত আপোনাৰ প্ৰব্লেম থাকে তেনেকৈ আপুনি যেনেকৈ ধৰক এতিয়া বাস্তু প্ৰব্লেমত থাকে আপোনাৰ যদি সেই জোনটোত প্ৰব্লেম পাই আছে আপুনি এটা স্বাস্তিক বনাই দিয়ক তাত সেইটো এটা ৰেমেডি হৈ যায় সেই জোনটো পজিটিভ হৈ যায় তো আপুনি যদি চান কৰি থাকে স্বাস্তিক 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 তো সেই এনাৰ্জিটো বুষ্ট হয় সেইটো এটা আপুনি কৰিব পাৰে আপুনি ধৰি লওক ওম যোনটো ভাইব্ৰেশ্যন সেইটো বস্তু আপুনি ধৰি লওক কিছুমান ঘৰত কেতিয়াবা আলহী অহাৰ পাছতো কাজিয়া হয় বা অশান্তি এটা আপোনাৰ ফিল হয় যে তেতিয়া আপুনি যোৱাৰ পিছত কি কৰিব য'ত বহি আছে তাতে এটা ওম চিম্বলটো বনাব হাতেদি আঙুলি দি আপুনি বনাব তাৰপিছত ওমটো তাতে চেন কৰি দিব সেই এনাৰ্জিটো লগালগ পজিটিভ হৈ যায় ওকে সেইটো এটা হয় এইটা বৈদিক ছুইচ ৱৰ্ড হয় আৰু এটা আছে ষ্ট্ৰীম মানিৰ কাৰণে আপুনি কৰিব পাৰে আৰু মানিৰ ৰেমেডি এটাই দিওঁ এইটো আপোনাৰ যেনেকৈ আপুনি ফ্ৰাইডে দিনাখন আপুনি ডালচিনি পাউডাৰ যদি পাৰে এইটো নিজে পিচি ৰাখিব ঘৰতে নহ'লে আপোনাৰ যোনটো হয় পাউডাৰ আপুনি লেফ্ট হেণ্ডত ল'ব আৰু শ্ৰীম মন্ত্ৰটো জাপ কৰিব শ্ৰীম লক্ষ্মী মা বীজ মন্ত্ৰ হয়তো শ্ৰীম মন্ত্ৰটো 108 বাৰ জাপ কৰিব হাতত ৰাখোতে মানে এই বস্তুটো প্ৰগ্ৰেমিং আপুনি কৰাৰ নিচিনা হয় মানে যে আপোনাৰ ঘৰত সেই প্ৰস্পেৰিটি মানি এট্ৰেক্ট কৰিব ঘৰৰ বাহিৰলৈ যাব আপোনাৰ মানে মেইন ডোৰৰ পৰা ভিতৰলৈ আপুনি ফুৱাই দিব ওকে সেইটো এটা শুকুৰবাৰে আপুনি কৰি থাকিব পাৰে বাহিৰৰ পৰা ভিতৰলৈ মানি আহিব হয় কিন্তু আপুনি এইটো মন কৰিব যে আপুনি ফুৱাই দিয়াৰ 2 ঘণ্টা বা সেই দিনটো আপুনি ঝাৰু যাতে নালাগে য'ত পৰিছে আৰু মানে তেনেকৈ ৰাখি থ'ব ওকে এইটো শুকুৰবাৰে সেইটো কৰিব পাৰে ওকে আৰু এইখিনি হ'ল বৈদিক হয় আৰু যিখিনি আৰু লগত কি থাকে ছুইচ ৱেষ্টাৰ্ণ ছুইচ ৱৰ্ড হয় আপোনাৰ যেনেকৈ কেতিয়াবা নেগেটিভ থটছ আহে আমাৰ আমি কি হয় কেতিয়াবা খঙত নেগেটিভটো ভাবি কাৰোবাক লৈ কিবা যদি খঙো উঠে সেইটোৱে আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমাৰো কৰ্মাত হিট কৰে তো আপুনি যদি নেগেটিভ থট আহিছে কাৰোবাৰ কাৰণে খং উঠিছে বা কিবা আপুনি লগালগ কাট 3বাৰ ক'ব পাৰে কাট কৈ দিয়াৰ লগে লগে আপোনাৰ এনাৰ্জি কাট সেইটো এটা আপুনি কৰিব পাৰে আপোনাৰ ক্লাইণ্ট এট্ৰেকশ্যনৰ কাৰণে এটা আছে লোকাছ টাছো হয় এইটো এটা ইটালিয়ান ছুইচ ৱৰ্ড হয় লোকাছ টাছো ওকে সেইটো এটা আপুনি যদি চেণ্ট কৰি থাকে তেতিয়াও আপোনাৰ মানে ক্লাইণ্ট এট্ৰেক্ট হৈ আহে আপোনাৰ বিজনেছৰ কাৰণে ইউজ কৰিব পাৰে তেনেকৈ লোকাছ টাছো বহুতখিনি থাকে তেনেকৈ আছে এনেকুৱা বহুতখিনি আছে এইখিনি বাইদেউ কেতিয়াবা আপোনালোকক শিকাব দিম অনলাইনত মই আৰু এটা বস্তু সুধিবলৈ বিচাৰিছোঁ আজিকালি কৈ থাকে যে চাইনিজ বস্তুটোকে ফেংচুইটোকে বাস্তু বুলি বহুতে কৈ আছে যে এইটোৰ ওপৰত বহুতে লিখি আছে চৰ্চা চলি আছে আপুনি কি বুলি ভাবে ফেংচুইটো এটা আপোনাৰ চাইণ্টিফিকলি মানে প্ৰুভেন হয় ধৰক যোনটো আপুনি কিছুমান বস্তু আপুনি ৰাখি সেই পজিটিভটো এট্ৰেক্ট কৰিব পাৰে কিন্তু আপোনাৰ যোনটো আমাৰ বেদিক আপোনাৰ দেৱতাজৰ ওপৰত সেইটোত নহয়গে কিন্তু কিছুমান জোন আপুনি পজিটিভ কৰিব পাৰে কিছুমান বস্তু ৰাখি মানে ফেংচুইটো এইটো বাস্তু নহয় এইটো এটা হিলিং হেৰি হয় বাস্তুটো আমাৰ নিজৰ বস্তু ন ইণ্ডিয়ান বস্তু আৰু চব ইণ্ডিয়াৰ পৰাই যোৱাই হয় যেনেকৈ লৌচগ্ৰিড হয় চব এতিয়া যেনেকৈ লৌচগ্ৰিড নিউমাৰলজি যোনটো হয় চব ইয়াৰ পৰাই আমাৰ নিয়া তালৈ এতিয়া আকৌ সেইবিলাক আমাৰ এইফালে ঘূৰি আহিছে হয় আমি একদম শেষৰ বিষয়টো পাতিবলৈ আহিছোঁ সেইটো হৈছে নিউমাৰলজি বা সংখ্যা তত্ত্ব আৰু বিনীতা শইকীয়া বাইদেৱে তাৰ ওপৰতো অধ্যয়ন কৰিছে আৰু ইমান বছৰে কাম কৰি আছে সংখ্যা তত্ত্ব কি হয় নিউমাৰলজি কি হয় আৰু গোটেই আমি জানোৱেই গোটেই পৃথিৱীখনেই চলি আছে নাম্বাৰৰ ওপৰত ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা শোৱালৈকে তো সংখ্যাই আমাক কেনেধৰণে চেঞ্জ কৰে সংখ্যাই আপোনাৰ ডেট অফ বাৰ্থৰ ওপৰত যোনটো থাকে আপোনাৰ নাম্বাৰজে আপোনাৰ গোটেই আপোনাৰ লাইফটো কণ্ট্ৰল কৰি থাকে ক'ব গ'লে যদি আপোনাৰ সেই নাম্বাৰ যেনেকৈ থাকে তাৰ ওপৰতো যদি আপুনি কিছুমান বেলেঞ্চ কৰে তো আপুনি লাইফত মানে কিছুমান যেনেকৈ ধৰক আপোনাৰ ডেষ্টিনিটো আমাৰ চেঞ্জ নহয় যেনেকৈ আপোনাৰ কাৰ্ড ৰিডিং নিউমাৰলজি এইখিনি জাষ্ট আমাক গাইড কৰে লাইফটো অলপ চেঞ্জ কৰাত হয় সেইকাৰণে নাম্বাৰৰ ওপৰত আপুনি নাম্বাৰ যেনেকৈ হয় প্লেনেট তেনেকৈ হয় তো প্লেনেটৰ ওপৰত কিছুমান কাম কৰি আমি লাইফটো স্মুথলি চলাই নিব পাৰোঁ মানে অ'কে আমি শুনি থাকোঁ যে নাম্বাৰ 1ৰ পৰা 9লৈকে এইখিনি চবেই জানে কোন কেনেকুৱা হয় আপুনি কিমান হয় ডেট অফ বাৰ্থ মই 22 4 হয় মানে 4 হয় ওকে তো সকলোৱে আজিকালি এইখিনি অধ্যয়ন কৰিছে বা জানে আনুমানিক কোন কেনেকুৱা হয় কেৰেক্টাৰিষ্টিক্সখিনি গম পাই যায় এতিয়া আহিলোঁ মই
নিউমাৰলজি হয় যিটো ব্ৰেণ্ড লোগো ডিজাইন হয় তাত আপুনি এইটোত বেছিকে আপুনি কাম কৰি আছে চাইণ্টিফিকলি তো লোগো এটা কেনেকে জনপ্ৰিয় হয় ব্ৰেণ্ড হয় এই ওপৰত কি হয় আপুনি এবাৰ কওক লোগোটো যেনেকৈ আপোনাৰ মানুহৰ বডি ফিচাৰ্ছবিলাক থাকে আপোনাৰ যেনেকৈ ফিচাৰ্ছবিলাক আমি কাৰোবাক আমি গাইড কৰিব পাৰোঁ আমি ধৰক চাব পাৰোঁ কাৰোবাক আমি যেনেকৈ গাইড কৰিব পাৰোঁ তেনেকৈ আপোনাৰ লগৰ হিচাপত তাৰমানে আপুনি কাৰোবাক চাই মেলি কিবা এটা প্ৰেডিক্ট কৰিব পাৰে যেনেকৈ ধৰক আপোনাৰটোৱে কওক এবাৰ মোক আপোনাৰ যিটো নাম কোম্পানীৰ নামটো আপোনাৰ হয় 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 উইংছ অন লাইফ যেনেকৈ মই কোম্পানীৰ নামটো Wings on দিছোঁ Life. হয় উইংছ অন লাইফ উইংছটোত W দি কিনে মানে W যোনটোত তাত এটা ভাইব্ৰেশ্যন আছে তাত এটা নাম্বাৰ প্লেনেট বহি আছে ধৰক Okay. তো সেইটো হিচাপত মই W দি ষ্টাৰ্ট কৰিছোঁ যোনটোৱে মোক গ্ৰ'থ ছাকচেছ দিব মানে ধৰক আৰু যেনেকৈ তাত অন আছে ON সেইটোৱে আপোনাৰ গ্ৰ'থ আনে আপোনাৰ ষ্টেবিলিটি দিয়ে মানি আনে আৰু যেনেকৈ L আছে এনেই লাইফটো আপোনাৰ L দি আপোনাৰ ভাইব্ৰেশ্যন মিলাইছোঁ যেনেকৈ L থাকে সেইটো লক্ষ্মী লক বুলি কয় লক্ষ্মী লক হয় লক্ষ্মী লক কৰি দিয়া হয় হয় L দি আৰু টোটেল ভাইব্ৰেশ্যনো চাব লাগে যেনেকৈ দুটা ডিজিটৰ পৰা এটা ছিংগল ডিজিট আহিব তো ডাবলটো আপুনি চাব লাগিব এইটো যাতে এণ্টি নাম্বাৰ নহয় মানে তো সেইটো দি আপুনি টোটেল এটা ভাইব্ৰেশ্যন আনিব লাগে এতিয়া আপুনি মোৰ বাৰ্তালাপটো চাইছিলে নেকি হয় ঠিকে আছে নে আপোনাৰ ঠিকে আছে বাৰ্তালাপ অ'কে লোগোটোত কি আহে লোগো এইটো তোৰ নামটোত মই গুচি গ'লো নামটো সংখ্যাৰে উলিয়াব লোগোটো কেনেকুৱা হ'লে ভাল হয় আৰু মই সিদিনা এটা পালোঁ ডাঙৰ ডাঙৰ কোম্পানীবিলাকত তেওঁলোকে অ'টো ইউজ কৰে হয় 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 সেইটো এলফাবেট নাম্বাৰছৰ ওপৰত হয় লোগোটো কমপ্লিটলি বেলেগ হয় আপোনাৰ লোগোটো যেনেকৈ আপোনাৰ বনে ডিজাইনটো যেনেকৈ বনে ধৰক সেইটো যেনেকৈ মানুহৰ চাবচোন যেনেকৈ মানুহজন গ্ৰ'থ কৰি যায় ফিচাৰ্ছবিলাকো চেঞ্জ হৈ যায় মানুহৰ তো লোগোটো আপুনি যদি পাৰফেক্টলি বনায় চাইণ্টিফিকলি যোনটো বনায় সেইটো দি কিনে আপুনি প্ৰেডিক্ট কৰিব পাৰে যে সেই মানুহজন কেনেকৈ গ্ৰ'থ হ'ব আৰু লোগোটোৰ ওপৰতে আপোনাৰ গোটেইখিনি ডিপেণ্ড কৰি থাকে আপোনাৰ ক্লাইণ্ট কেনেকুৱা আহিব কম দামী আহিব ধৰক আহিব নাহিব সেইখিনিৰ ওপৰত আপুনি প্ৰেডিক্ট কৰিব পাৰে কালাৰ্ছৰ ওপৰত কৰিব পাৰে আৰু যোনটো লাইন থাকে যেনেকৈ আপোনাৰ এৰ' থাকিব বা থাকিব যেনেকৈ সেইটোত আপোনাৰ ষ্ট্ৰেছ বুলি কয় এটা যোনটোত আপোনাৰ যোনটো বস্তুত আপোনাৰ সেই লাইনটো টানা হয় সেই বস্তুটো সেই পজিটিভ বা নেগেটিভটো এট্ৰেক্ট কৰা হয় মানে তো তেনেকৈ আপোনাৰ এটা ডিজাইন কৰি সেই বিজনেছটোৰ নামত বনোৱা হয় মানে এনে বিজনেছ যদি হয় বিজনেছৰ কাৰণে মানে কোনটো নাম্বাৰ আটাইতকৈ ভাল বুলি ভাবে এটা নাম ধৰি লওক বাৰ্তালাপৰ গোটেইখিনি প্লাছ কৰি বোলে কি হ'লে বা আপোনাৰ ব্ৰেণ্ডটোত হয় হয় আপোনাৰ যদি 5 ৰাখে 5টো মানে ইউনিভাৰ্চেলি নিউট্ৰেল নাম্বাৰ হয় সেইটো আপুনি যিমান পাৰ্টনাৰ্ছ ৰাখে কিবা ৰাখে সেইটো বেলেঞ্চ হৈ যায় যদি আপোনাৰ কাৰণে ভাল তেনেহ'লে 6 নম্বৰ ৰাখিব পাৰে কিন্তু 6টো চবৰ কাৰণেও ভাল নহয় ধৰক কিন্তু 5টো চবৰ কাৰণে ভাল আৰু 5টো চবৰ কাৰণে হয় 5টো আপুনি নিউট্ৰেল নম্বৰ এটা বুজি পাইছোঁ অ'কে এবাৰ আহিলোঁ নেম নিউমাৰলজি তো আমাকতো এটা নামটো শুৱনিত চাওঁতে দিয়ে তো মোৰ সেইটো নাম কি বাৰু মই নকওঁ আপোনাক তাৰপিছত আমাৰ নিজৰ নাম আহিল আৰু সেইটোতো শব্দ ব্ৰহ্ম এতিয়া মোক যদি চক্ৰপাণী বুলি মাতে সেইটোৱে মোৰ কাৰণে এটা ডাঙৰ কথা তো সেই জনপ্ৰিয়তা বা সেই ছাকচেছ এটা নামত সোমাই থাকে নেম নিউমাৰলজি নেমত সোমাই নেমটো আপোনাৰ ক'ব গ'লে মেইন হয় মানে নেমটোৱে আপোনাৰ যদিও নিউমাৰলজিকেলি আপোনাৰ ডেট অফ বাৰ্থ দি যদি চোৱা হয় মানুহজনৰ প্ৰেডিকশ্যন দিয়া হয় নেমটো যদি ভুল থাকে অপজিটটো হৈ যায় মানে নেমটো মেইন কিন্তু আপোনাৰ যেনেকৈ নামটো উচ্চাৰণটো এটা বেলেগ আৰু লিখাৰ ভাইব্ৰেশ্যনটো এটা বেলেগ আৰু যোনটো আপুনি উচ্চাৰণ সেইটো প্ৰনলজি কয় আৰু লিখাটো নেম নিউমাৰলজি আপোনাৰ ভেদিক নিউমাৰলজি আৰু লছগ্ৰিটৰ মিলোৱা হয় মানে হয় আৰু সেইটো দিও আপোনাৰ বহুত ভুল হৈ থাকে আজিকালি হয় এবাৰ চাই ল'ব পাৰে ন এইখিনি এইটো চোৱাই মেলি কৰাই ভাল ভেদিক থ্ৰুৱে কৰাই ভাল নহ'লে আপোনাৰ কি হয় যেনেকৈ আপোনাৰ বেছিভাগ কয় যে 5 নম্বৰটো ভাল 5টো বেছি হাইলাইট হৈ আছে ধৰক যেনেকৈ তো মানুহে কি কৰে নিজে কিছুমান ঠিক কৰি লয় আৰু এইটো আপোনাৰ নিজেও কিছুমান আপুনি ছফ্টৱেৰ ডাউনলোড কৰি কৰিব পাৰে হয় তো আপুনি মানুহে কি কৰে নিজৰ নামটো যদি ভুল ভাইব্ৰেশ্যনত দেখে নাম্বাৰটো 5ত আনিব চেষ্টা কৰি থাকে তো 5ত আনিবলৈ আপুনি হয়তো এলফাবেট এড কৰিছে তাত এলফাবেট এড কৰাৰ লগে লগে আপোনাৰ যোনটো মেডিকেল প্ৰনলজি কয় সেইটো মতে আপোনাৰ হেল্থ ইছ্যুজ অহা ষ্টাৰ্ট হৈ যায় তেনেকৈ হয় আৰু সেইটোৰ আৰু ভাইব্ৰেশ্যন যাৰ 5 প্লেনেটটো অলৰেডি প্ৰেজেণ্ট আছে বা আপোনাৰ নেগেটিভে হৈ আছে ই আকৌ 5 অনাৰ কাৰণে আৰু অলপমান প্ৰব্লেম দিয়া ষ্টাৰ্ট কৰি দিয়ে যেতিয়া আমি ছিগনেচাৰ মাৰোঁ হয় সেইটোতো এটা কাহিনী আছে সিগনেচাৰ এনালাইচিছ সেইটো এবাৰ কওকচোন সেইটো সিগনেচাৰটো আপোনাৰ সাবকনচিয়াছ মাইণ্ডটো প্ৰেজেণ্ট কৰে আপুনি যেনেকৈ ভিতৰৰ পৰা মানুহজন কি হয় আপোনাৰ সিগনেচাৰত বস্তুটো বনে মানে
কিছুমানৰ ধৰক ওপৰলৈ যায়, কিছুমান তললৈ আহে, হয়, কিছুমান হয়। একদম লাইনত থাকে। হয়, আপুনি যেনেকুৱা মানুহজন চিগনেচাৰটো আপুনি ডিজাইনে তেনেকৈ কৰিব। যেনেকৈ য'ত আপুনি গ্ৰাফলজি আপোনাৰ সেইটো থাকে, য'ত আপোনাৰ এলফাবেট দিও আপোনাৰ প্ৰেডিকশ্যন দিয়া হয়, আপুনি ছাবকনচিয়াছ মাইণ্ডটো আপোনাৰ ওলাই পৰে আৰু। হয়, মানুহজন কেনেকুৱা এটা চিগনেচাৰ মাৰিবলৈ দিলে গম হয়, পাই যায়। হয়। হেণ্ডৰাইটিঙৰ ওপৰত যেনেকৈ যাৰ এক্সাম্পল হিচাপত আপোনাৰ যোনে লিখে ধৰক, যাৰ টো আপোনাৰ বহলকৈ লিখে ধৰক, সেইটো গম পাব তেওঁ অলপমান একে জেগাত বহি থাকি কাম কৰিব নোৱাৰে। অ'কে। অলপ তেওঁ মানে ধৈৰ্য্যটো কম ধৰক, সেইটো গম পাব। যাৰ টো অলপ মেল খাই থাকে, অলপ গেপ আছে ধৰক মাজত, তেওঁ মানে পেটত কথা নাথাকে। অ'কে। আপুনি কিছুমান মানে প্ৰেডিকশ্যন আপুনি দিব পাৰে টো দি। আৰু য'ত যাৰ টো আপোনাৰ ৰাইট ছাইডলৈ মাজত চাৰ্কেল বনি ৰাইট ছাইডলৈ যায়, তেওঁ অলপ ছিক্ৰেটিভ হয়, সেইখিনিত ক'ব পাৰে। তো আপুনি গ্ৰাফলজি হেণ্ডৰাইটিঙৰ ওপৰত যদি সৰুৰ পৰা গাইড কৰা হয়, তেতিয়াহ'লে মানে সেই ল'ৰাজন ছাবকনচিয়াছ মাইণ্ডটো আমি চেঞ্জ কৰিব পাৰোঁ। চেঞ্জ কৰিব পাৰি। হয়, অ'কে। আৰু যেনেকৈ আমি ডেষ্টিনি চেঞ্জ কৰিব নোৱাৰোঁ, কিন্তু আমি কিছুমান আমি ৰিডিজাইন কৰিব পাৰোঁ নিজৰ লাইফটো, যাতে আমি সেই লাইফত হ'ব লগা ঘটনাটোৰ আগতে আমি ৰেডি হওঁ। তেনেকৈ ধৰক কিছুমানৰ চিগনেচাৰটো মাৰিলে ধৰক H2 বা L2 ওপৰলৈ উঠি যায়, ওপৰলৈ যায়। সেইবিলাকৰ আপোনাৰ যদি মাজত উঠি যায়, সেইটো এটা বেলেগ হৈ যায়, মাজত ডিষ্ট্ৰেকশ্যনছবিলাক আহে। ডিষ্ট্ৰেকশ্যনবিলাক। যদি গোটেই লিখোঁতেই যদি লাষ্টতো আপোনাৰ ওপৰলৈ যায়, তেনেহ'লে আপোনাৰ 45 ডিগ্ৰীটো পজিটিভ এংগেল হয় আৰু 45 ডিগ্ৰীত ৰাখিব পাৰে। কিন্তু মাজত যোনটো সমান নহয় ধৰক, সেইটো মানে লাইফত আপছ এণ্ড ডাউনছ বহুত বুজায়। হয়, আৰু কিছুমানে টো লিখে, টো আপোনাৰ মাজত নপৰে, ওপৰত পৰে, তলত পৰে, তেতিয়া গ'লটো এচিভ কৰাত বহুত টাইম লাগি যায়। অ'কে, আইটোৰ দত্তই গ'লটো এচিভমেণ্টটো বুজায়। এচিভমেণ্টটো আপোনাৰ গ'লটো এচিভ কৰাত আপোনাৰ দেৰি হয়। অ'কে। আৰু কিছুমানে বেকৱাৰ্ড হৈ আহে, সেইটো মানে পাষ্ট লাইফটো সি কেৰি কৰি থাকে, যোনটোৱে ব্লকেজ ক্ৰিয়েট কৰে লাইফত। আপোনাৰ ওচৰত কেনেকুৱা ধৰণৰ মানুহ আহে স্পেচিয়েলি? মোৰ এই ফেমিলি ইছ্যুজ, লাইক কেনেকুৱা ধৰণৰ? যেনেকৈ ধৰক ফেমিলি হাজবেণ্ড ৱাইফৰ প্ৰব্লেমছ, কিছুমান ইনলজৰ প্ৰব্লেমছ, আৰু ব্লেক মেজিকৰো বহুত আহে। আপোনাৰ ব্লেক মেজিক হয়? হয়, হয়, ব্লেক মেজিক হয়। সেইবোৰে বেছিভাগ মানিৰ ওপৰত আজিকালি প্ৰব্লেমছ বহুত, আৰু অটিজম আজিকালি বহুত বেছি হয়, সেইবোৰ প্ৰব্লেমছৰ বেছি। ডক্তৰৰ ওচৰতো যায় অটিজিমৰ কাৰণে? হয়, আপোনাৰ ওচৰতো আহে? আহে, হয়। মানে মানুহে আজিকালি দুইটাই চায় ন? দুটাই চাই। এষ্ট্ৰলজিও বিশ্বাস হয়, কৰে আৰু চায়েন্সো বিশ্বাস কৰে, হয়, সেইকাৰণে হয়, ডক্তৰৰ ওচৰত হয়, যায়। হয়। এইটোতো অকল চায়েন্সে, এটা চায়েন্স চায়েন্সে হয়, হয়, চায়েন্স। এই গোটেই বস্তুখিনি চায়েন্সে হয়? চায়েন্সে হয়। এতিয়া আপুনি যেনেকৈ ডক্তৰে নিজৰ কামটো কৰি থাকক, মেডিচিনো এটা দৰকাৰ ধৰক। দৰকাৰ। কিন্তু আপুনি যদি চক্ৰবিলাকে ঠিক কৰে, তেনেহ'লে মেডিচিন আপোনাৰ দৰকাৰেই নহয় মানে। সেইটো হয়। যদি আপুনি স্পিৰিচুৱেলি বা এনাৰ্জি হিচাপত কাম কৰে, যেনেকৈ আজিকালি অটিজমটো হৈছে আপোনাৰ স্পীচ ডিলে হৈছে, তো সেইটো টাইমত মানে চক্ৰবিলাক যেতিয়া বনে, বাচ্ছা এটা বেবী এটাৰ, তো সেইখিনি বনোতেই প্ৰব্লেমছ হৈছে। য'ত চক্ৰবিলাকৰ ওপৰত যদি কাম কৰা হয়, তেতিয়া আপোনাৰ চব ঠিক হয় লাহে লাহে। বুজি পাইছোঁ। হয়, মই শেষৰ ফালে সোধোঁ, হয়, যিখন আমাৰ লুকিং গ্লাছ থাকে, হয়, সেইখন কোন দিশত থাকিব লাগে ঘৰৰ? এখন নৰ্থত পজিটিভ হয়। নৰ্থত একদম পজিটিভ হয়, ন? হয়, তাৰপিছত ধৰক টেলিভিশ্যনটো আমাৰ হয়, আমাৰ ঘৰৰ ক'ত ৰাখিলে বেছি সময় টিভি চাবলৈ মন নাযাব, হয়, আৰু চালে বোলে অ'কে চালোঁ ভাল লাগিলে, হয়। কোনফালে? আপুনি নৰ্থ ইষ্টত যদি ৰাখে, নৰ্থ ইষ্টত ৰাখিলে আপোনাৰ মানে সেই ঘৰৰ এনভাইৰনমেণ্টটো পজিটিভ হৈ থাকে, ফূৰ্তি এটা চলি থাকে। নৰ্থ ইষ্টত আপুনি টেলিভিশ্যন ৰাখিব নৰ্থ পাৰে। ইষ্টত টেলিভিশ্যন। হয়, অ'কে। তাৰপিছতে ধৰক য়োগা কৰিবলৈ মন গৈছে, হয়, হয়, প্ৰাণায়ামৰ ৰুম, হয়। য়োগাৰ ৰুম, অকণমান ফ্ৰেছ হাৱা বহিছোঁ, সেইটো কোনটো দিশ? নৰ্থত ৰাখিব, নৰ্থ ইষ্টত কৰিব পাৰে। মানে পজিটিভ দিশ আৰু। পজিটিভ দিশ হয়। ধৰি লওক ঘৰৰ ফেমিলি ফটোখন হয়, বেডৰুমত ৰাখিম নে ড্ৰয়িং ৰুমত ৰাখিম নে ক'ত ৰাখিম? ফেমিলি একদম ডাঙৰ মা দেউতা চব হয়, আছে। হয়। ফেমিলি ফটোৱে বহুত প্ৰব্লেম কৰে বাস্তু হিচাপত। আপুনি যদি চাউথ ৱেষ্টত ৰাখে, সেই ফেমিলি প্ৰব্লেমছটো ষ্টেবল হয়, এনাৰ্জিটো। যেনেকৈ আপোনাৰ চাউথ ইষ্টত যদি ৰাখে, তেনেহ'লে আপোনাৰ সেই লাহে লাহে আপোনাৰ প্ৰব্লেম ষ্টাৰ্ট হয় এই ফেমিলিটোৰ। আপুনি সেইকাৰণে কিছুমান ঘৰত যাৰ ফেমিলি ইছ্যুজ থাকে, তেওঁলোকে সেই হাজবেণ্ড ৱাইফৰ যদি প্ৰব্লেম আছে বা ঘৰ ফেমিলিতে প্ৰব্লেম আছে, সেই ফটোখন লৈ আপুনি চাউথ ৱেষ্টত লগাই দিয়ক। চাউথ ৱেষ্টত? হয়। আৰু সেইটো নৰ্মেলি positive। যদি ৰাখিব লাগে যে ঘৰত বাস্তুৰ আপোনাৰ চেণ্টাৰৰ পৰা চাইহে কৰা হয়, কিন্তু ৰুমৰ লৈ নহয়। যদি আপুনি ধৰক জইণ্ট ফেমিলিত থাকে, তেতিয়াহে আপোনাৰ ৰুমটো আপোনাৰ জোন হিচাপত আপুনি ইউজ কৰিব পাৰে। ঠিক আছে, ৰুম ৱাইজত নহয়, গোটেই ঘৰখনৰ যদি এটা ভাল দিশ য'ত আমি ফেমিলি ফটো ৰখাব পাৰোঁ, কোনফালে ৰাখিলে? আপুনি চাউথ ৱেষ্টটো চবতকৈ পজিটিভ দিশ হয়। চাউথ ৱেষ্টৰ ফালে ৰাখিলে ভাল। ভাল। ভাল হয়। কিটচেনটো গ'ল সেইফালে। আৰু চাউথ ইষ্টত গৈছে কিটচেন আপোনাৰ নৰ্থ ইষ্টত যাৰ নৰ্থ ৰাখে, ইষ্ট হয়, নৰ্থ ইষ্টত ৰাখিলে আপোনাৰ সেইখন ঘৰৰ ফিমেলৰ মূৰ ঘূৰণি, মূৰৰ প্ৰব্লেম সেইবিলাক ষ্টাৰ্ট হয়। চাউথ ইষ্টটো পজিটিভ দিশ। অ'কে। আৰু ধৰক লিভিং ৰুম যিটো, লিভিং ৰুমটো কেনেকুৱা হ'ব লাগে?
লিভিং ৰুমটোত আপোনাৰ সেই আপুনি য'ত এণ্টাৰটেইনমেণ্ট হৈ থাকে তেনেকৈ আপুনি হয় আপোনাৰ নৰ্থ এইফালে ৰাখিব পাৰে লিভিং ৰুমটো, য'ত আপোনাৰ চোফাবিলাকো আপোনাৰ সেই যদি কালাৰৰ ওপৰত মিলাব পাৰে। এতিয়া চোফাটো আমাৰ ল'ড বস্তুত হেৰিয়ত পৰে ধৰক, তেতিয়া আপুনি কিছুমান এলুমিনিয়াম ষ্ট্ৰিপছ তলত আপুনি সেই তলৰ 4টা খুঁটা তেনেকৈ ৰাখি দিব পাৰে, তেতিয়া অলপ লাইট হৈ যায়। তো লিভিং ৰুমটো আপুনি সেই আৰু য'ত এণ্টাৰটেইনমেণ্ট বস্তু টিভি ৰাখিব পাৰে, অলপ এণ্টাৰটেইন হোৱা বস্তুবিলাক আপুনি অ'কে। আজিকালি আমি দেখোঁ ঘৰবিলাকত ধৰক মানি প্লাণ্ট হয়নে? সেইটো বহুতো মই এইটো ফাৰ্ষ্ট পাতিছোঁ দেই আপোনাৰ লগত, কোনো এষ্ট্ৰলজাৰ লগত পতা নাই বা বাস্তু কনচালটেণ্টৰ লগত পতা নাই। মই ইয়াতে দেখিছোঁ এইফালে স্নেক প্লাণ্ট আছে, সেইফালেও আপোনাৰ কিবা ৰাবাৰ প্লাণ্ট আছে। এই প্লাণ্টকেইটাৰ খুব চৰ্চা চলি থাকে। ঘৰৰ ভিতৰত কোনকেইটা প্লাণ্ট ৰাখিলে আমাৰ কি ভাল হয়? আপুনি ৰাবাৰ প্লাণ্ট য'তে হ'লেও ৰাখিব পাৰে, ই আপোনাৰ নেগেটিভিটিটো শ্ব' কৰে। এনেই প্লাণ্টে আমাৰ নেগেটিভিটিয়ে শ্ব' কৰে, কিন্তু ৰাবাৰ প্লাণ্টটো বহুত পজিটিভ। মানে আপোনাৰ যদি যেনেকৈ প্লাণ্টবিলাক আমাৰ মৰি যায়, তো আমাৰ নেগেটিভটো হিল হৈ থাকে। মানে ৰাবাৰ প্লাণ্টটো আপুনি যদি অলপ নেগেটিভ ফিল কৰিছে বা ঘৰৰ বাস্তু প্ৰব্লেম, আপুনি ৰাবাৰ প্লাণ্ট ৰাখিব পাৰে। আৰু আপোনাৰ মানি প্লাণ্টটো আপুনি নৰ্থত ৰাখিলেহে ৰাখিব, নহ'লে ৰাখিব নালাগে। নহ'লে নৰখাটোৱে ভাল। আৰু যাৰ ঘৰত ফিমেল নাই তাহাঁতে নৰ্থ মানে আপোনাৰ মানি প্লাণ্টটো ৰাখিবই নালাগে, প্ৰব্লেমছে কৰে। আৰু স্নেক প্লাণ্টটো ৰাখিব পাৰে আপুনি পজিটিভিটি হিচাপত। আপুনি এনেই প্লাণ্টছবিলাক আপুনি নৰ্থ বা ইষ্টৰ ফালে ৰাখিব লাগে। নৰ্থৰ পৰা ইষ্টৰ ফালে। অ'কে। য'ত সেইটো গ্ৰীণ এৰিয়া হয় ন? গ্ৰীণ এৰিয়া। অ'কে। এই প্লাণ্টবিলাকেও আমাক কিছু নিগেটিভিটি দূৰ কৰাত সহায় কৰে, হয়নে? হয়। বিশেষকৈ ৰাবাৰ প্লাণ্টটো গোটেই বস্তু কৰে, আৰু এনেও প্লাণ্টবিলাকে আমাৰ কৰে, নেগেটিভিটি দূৰে কৰে। আপুনি যদি সাউথ ৱেষ্টত, যেনেকৈ আপোনাৰ সাউথত ৰাখিব নালাগে, যদি আপোনাৰ বেডৰুম আছে নেগেটিভ পাইছে, তেনেহ'লে ৰাবাৰ প্লাণ্টটো ৰাখিব পাৰে। ৰাবাৰ প্লাণ্টটো যিকোনো জেগাত আমি ৰাখিব পাৰে। অ'কে। গতিকে সেইটো এটা ৰেমেডি বুলিয়ে ধৰিব পাৰি, কাৰণ প্লাণ্টসমূহে আমাৰ নিগেটিভিটিবিলাক এবজৰ্ব কৰে। গতিকে সেইটো এটা ভাল কথাই ক'লে। ভাল কথা, কিন্তু সাউথৰ ফালে ৰাখি দিলে আকৌ প্ৰব্লেম কৰে। অ'কে। বহুতে ঘৰত বাঁহী ৰাখে। কিয় ৰাখে? বাঁহীটো আপোনাৰ জবৰ ক্ষেত্ৰতো বহুত ইউজ কৰা হয়। বাঁহীটো আপোনাৰ যেনেকৈ ধৰি লওক কিছুমানে জব হোৱা নাই, জবৰ কাৰণে আপুনি কি কৰিব লাগে, বাঁহীটো য়েল্ল' কালাৰ কৰি মেইন যোন দৰ্জাৰ বাহিৰত ৰাখিব লাগে। তো সেইটো অপৰচুনিটিজ ক্ৰিয়েট কৰে, মানে বাঁহীটোৱে পজিটিভিটি এটা দিয়ে আপোনাৰ। আপুনি ইণ্টেনশ্যনটো মেইন, আপুনি যদি জবৰ হিচাপত কৰি ৰাখেও তেনেহ'লে পজিটিভ এট্ৰেক্ট কৰিব। আৰু বহুতে ময়ূৰ পাখি ৰাখে বেডৰুমত বা ক'ৰবাত ৰাখে। ময়ূৰ পাখি কি ৰাখে? ময়ূৰ পাখি পজিটিভিটিৰ কাৰণে হয়, কিন্তু আপোনাৰ ৰাহুৰ কাৰণে আপোনাৰ ইউজ কৰা হয়। যেনেকৈ আপোনাৰ টোপনি অহা নাই, বেছি অভাৰ থিংক কৰিছে, তো আপুনি ময়ূৰ পাখি ৰাখিব পাৰে, আৰু ই নেগেটিভিটিটো আহিব নিদিয়ে। ময়ূৰ পাখি বিচনাৰ তলত কিছুমান মানুহে কিবা কিবি ৰাখে, কি ৰাখিব লাগে? ময়ূৰ পাখি ৰাখিব পাৰে। মই সেইকাৰণে সুধিব বিচাৰিছোঁ, ৰাখিব পাৰে। যেনেকৈ আপুনি অভাৰ থিংক কৰি আছে, ৰাতি বেছি টেনশ্যন হয়, আপুনি থটছবিলাক ৰাহুৱে দিয়ে, তো ময়ূৰ পাখি য'ত থাকে কয় আৰু যে ৰাহুৱে এণ্টাৰ কৰিব নোৱাৰে তাত। ঘৰৰ ঘড়ীটো, মেইন ঘড়ীটো, যিটো আমি নিউমাৰলজি কথা পাতিছোঁ, যেতিয়া গোটেই ঘড়ীটোতে আমাৰ সংখ্যাবোৰ আছে, ঘড়ীটো কোনটো দিশত ৰাখিব লাগে? ঘড়ী আপোনাৰ শ্বেপ লৈ আছে, আৰু ঘৰত যেনেকৈ আপোনাৰ ৱাচ এণ্ড লেচেছ যোনটো ময়ো কৰোঁ ধৰক, আৰু সেইটো হিচাপত আপোনাৰ প্ৰেডিকশ্যন বেলেগ বেলেগ হয়। তো চব ঘড়ীয়ে আপোনাৰ বেলেগ বেলেগ প্ৰব্লেমছ এট্ৰেক্ট কৰে ধৰক। এতিয়া যেনেকৈ আপোনাৰ জোন হিচাপত মই কালাৰকেইটা ক'লোঁ, সেইটো হিচাপত সেই জোনটো, সেই চাৰ্কলটো যেনেকৈ ধৰক ৱেভি হয় আপোনাৰ নৰ্থ ফালে, তো আপোনাৰ সেইটো চিম্বলৰ যদি আপোনাৰ ঘড়ী আছে তেনেহ'লে নৰ্থ ফালে ৰাখক। ৰাউণ্ডটো ৰাখিব পাৰে, আৰু ৱেভি টাইপৰ অলপ হয় সেনেকুৱাও ৰাখিব পাৰে। চব জোনৰ শ্বেপ হিচাপত আপুনি সেইটো ঘড়ী সেইটো জেগাত ৰাখিব পাৰে। ধৰক ঘৰত আমাৰ ৰাউণ্ড ঘড়ীয়ে বেছিকৈ থাকে, সৰ্বসাধাৰণ ঘৰৰ মাজত একদম অজন্তা বা এনেকুৱা থাকে ন, সৰু সৰু কোম্পানীৰ ঘড়ী। ধুনীয়া ৰাউণ্ড ঘড়ী এটা আমি কোনটো দিশত ৰাখিম? আপুনি নৰ্থত ৰাখি দিব পাৰে। আৰু যোনখন ঘৰত কথা বেছি নহয়, ধৰক ঠাণ্ডাকৈ থাকে, মানুহ ইমান কথা মিল নহয়, ফূৰ্তি নাই, তাহাঁতৰ ঘৰত আপুনি অৰেঞ্জ কালাৰ ঘড়ী এটা আপুনি ৰাখি দিব পাৰে, য'ত ফূৰ্তিত মানুহবোৰ কাম কৰি থাকিব। অৰেঞ্জ কালাৰটো। ঠিক আছে। ইয়াৰ পিছত আৰু এটা বস্তু সুধি থওঁ, ঘৰৰ ডাইনিং টেবুলখন য'ত মানুহে ভাত ৰান্ধি খাই সকলোৱে বহে, একদম প্ৰপাৰ জেগা কোনটো হয় ডাইনিং টেবুলৰ? প্ৰপাৰ জেগা আপোনাৰ ক'ব গ'লে আপোনাৰ নৰ্থ ইষ্ট সেইফালে আপুনি ৰাখিব পাৰে। আৰু কিছুমানে কিটচেনতো ৰাখি থয়, কিন্তু কিটচেনত আপোনাৰ তলত বহিহে খাব লাগে, মানে সেইটো এটা প্ৰব্লেম কৰে। কিন্তু জোন হিচাপতো কিছুমান যদি তাত পৰে ৰাখিব পাৰে, কিন্তু এনেই নৰ্থ ইষ্ট। মই সেইদিনা আৰু এটা বস্তু চালোঁ, ডাইনিং টেবুলৰ ছেফৰ ওপৰতো কথা আছে বোলে। সেই জোনটো হিচাপত ৰাউণ্ড টেবুল, স্কুৱেৰ টেবুল, আজিকালি বহুত কিবা কিবি ওলাইছে, মই সেইকাৰণে সুধিছোঁ, বস্তুবিলাক মনত পৰি আছে মানে।
গতিকে বহুতখিনি কথা আমি গম পালোঁ বাইদেউ আৰু আপোনাৰ ফালৰ পৰা কিবা থাকিল নেকি কওক মই যথেষ্ট সময় কথা পাতিলোঁ জানিবলৈ চেষ্টা কৰিলোঁ আৰু চেঞ্জ কেনেকৈ হ'ব লাইফত আৰু আপুনি কেনেধৰণে আপোনাৰ দৰ্শক মোৰ দৰ্শকসকলক কি ক'ব শেষত আমি সৰু সুৰা কিছুমান ৰেমেডি ফ'ল' কৰি আমি লাইফটো বেটাৰ কৰিব আমি চেষ্টা কৰিব পাৰোঁ কিন্তু আমি চেঞ্জ তেনেকৈ কৰিব নোৱাৰোঁ কিন্তু আমি লাইফটো ভালকৈ চলিবলৈ আমি কিছুমান সৰু সুৰা ৰেমেডি কৰি অলপ চেঞ্জেছ আনি থাকক লাইফত যেনেকৈ আপুনি প্লেনেট হিচাপত আপুনি বেলেঞ্চ কৰি ৰাখক মেইন নেমটোৰ ওপৰত বেছি কৰিব লাগে কাৰণ নামটোৰ ওপৰত বহুতৰ ভুল হৈ আছে মানে সেইবোৰ চেঞ্জ কৰি থাকক কিছুমান সৰু সুৰা প্লেনেট হিচাপত দানবিলাক কৰ্মই মেইন তো কৰ্মবিলাক কৰি আমি লাইফটো স্মুথ চলাই নি থাকিব পাৰোঁ হয় তো এইখিনিয়ে ক'বলগীয়া আৰু ভাল লাগিল বাইদেউ কথা পাতি আপোনাৰ লগত আৰু প্ৰথমবাৰৰ কাৰণে বাইদেউক মই লগ পালোঁ সচৰাচৰ বহুতৰ লগত মই পডকাষ্ট কৰোঁ আৰু ডিব্ৰুগড় আহি বিনীতা বাইদেউৰ লগত বিনীতা শইকীয়া বাইদেউৰ লগত এইখিনি আমি পাতিলোঁ আৰু বাইদেৱে যথেষ্ট অভিজ্ঞতাৰে এইখিনি কৰি আছে আৰু ডিব্ৰুগড় অঞ্চলৰ ৰাইজটো আহিছে বাকী অসমৰ বেলেগ অঞ্চলৰ ৰাইজে অনলাইনত তেখেতক লগ পাব আৰু ডিব্ৰুগড় আহিলে তেখেতক লগ কৰি যাব বুলি আশা কৰিছোঁ বাইদেউ বিদায় লওঁ আজিলৈ থেংক ইউ লগ পাম আৰু চাই থাকিব বাৰ্তালাপ আৰু ফ'ল' কৰি ৰাখিব নতুন ভিডিঅ' বেলেগ আমি অনুষ্ঠান কৰি আছোঁ গতিকে আজিয়ে ফ'ল' কৰি ৰাখিব ধন্যবাদ